পৰিধি, আমাৰ ভাইটিৰ গৰম বন্ধ খুলিবই হ'ল নহয়। গৰম বন্ধ দিয়াৰ পৰাই সি একেবাৰে হুলস্থুল লগাই আছিলে কৰবালৈ ফুৰাবলৈ নিব লাগে। দেউতাই ইমান দিনে সময়ে মিলাব পৰা নাছিলে, কিন্তু এতিয়া ভাইটিয়ে ইমান জিদ কৰিলে, গতিকে দেউতাই কৈছে আমাৰ গোটেই পৰিয়ালটো মিলি আমি এফালে ফুৰিবলৈ যাম। তইও ওলাবিচোন আমাৰ লগতে, অকণমান ফুৰি আহিব পাৰিবি আৰু মোৰো বহুত ভাল লাগিব তই গ'লে। নাই নাই অ' গোলাপী, মই যাব নোৱাৰিম, তহঁতেই গৈ আহিবি। মই জানিছিলোৱে তই যে এনেকৈয়ে কবি, এইবাৰ কিন্তু মইতো এটা কথাও নুশুনো, তই যাবই লাগিব আমাৰ লগত। তই দেখোন কলৈকো নাযাওঁ, কিয় পৰিধি? আনকি আমাৰ ঘৰলৈ যাবলৈ গ'লেও তই নাযাওঁ। ঘৰখনতে সোমাই থাকি তইনো কি ইমান ভাল পাওঁ? মোৰ ঘৰত থাকিয়ে ভাল লাগে অ' গোলাপী, ফুৰিব যাবলৈ একেবাৰে মন নাযায়। সকলো সময়তে অকল তোৰ কথা চিন্তা কৰিলে নহ'ব নহয়। মই তোৰ প্ৰিয় বান্ধৱী হয়নে নহয় তই কচোন? কিয় নহয় বাৰু গোলাপী, তই মোৰ সকলোতকৈ প্ৰিয় বান্ধৱী। তেনেহ'লে আজি তোৰ এই প্ৰিয় বান্ধৱীজনীৰ কথা ৰাখিব লাগিব তই। আমাৰ লগত তই যাবই লাগিব। তোৰ মা দেউতাই মনা কৰিব বুলি ভয় কৰিছ নেকি? খুৰা খুৰীক মই ক'ম বাৰু। নহয় অ' গোলাপী, মায়ে বাৰু কিয় মনা কৰিব? মায়েতো মোক কোনো ক্ষেত্ৰতে মনা নকৰে। তেনেহ'লে আৰু কিহৰ ভয়নো? ওলাবি আকৌ আমাৰ লগতে। তোমালোকে কলৈ যোৱাৰ কথা পাতি আছা? মোকো লৈ যাবা নি বাৰু? আৰে তুমি কোন হয় আকৌ? আমাৰ গাঁৱতো তোমাক আগতে কেতিয়াও দেখা নাই। ক'ৰ পৰা দেখিবা? মই এই প্ৰথমবাৰ তোমালোকৰ গাঁৱলৈ আহিছোঁ। অঁ, তেনেহ'লে তুমি আমাৰ গাঁৱৰ আলহী। কাৰ ঘৰলৈ আহিছা পিছে? মই মোৰ পেহীৰ ঘৰলৈ আহিছোঁ। পিছে তোমাৰ পেহীৰ একো নাম নাই নেকি? আছে আকৌ, কিয় নাথাকিব বাৰু নাম। মোৰ পেহীৰ নাম পদুমী। মই পদুমী পেহীৰ ঘৰলৈ আহিছোঁ। অঁ, তাৰমানে তুমি পদুমী খুৰী ঘৰৰ আলহী। পদুমী খুৰী বৰ ভালে আছেনে? বহুত দিন হ'ল পদুমী খুৰীক লগেই পোৱা নাই মই। অঁ, পেহী ঠিকেই আছে, একেবাৰে ফাৰ্ষ্ট ক্লাছ। বেয়া নোপোৱা যদি তোমালোকৰ নামকেইটা জানিব পাৰোঁনে? আগতে তোমাৰ নামটো কোৱাচোন আলহী। মোৰ নাম ৰক্তিম। ৰক্তিম, তোমাক লগ পাই ভাল লাগিলে। মোৰ নাম গোলাপী। আৰু তোমাৰ নামটো নকলা যে? মোৰ নাম পৰিধি। পৰিধি, বৰ ধুনীয়া নাম। তুমি এইখন গাঁৱৰে নে? হয় হয়, পৰিধি আৰু মই এইখন গাঁৱৰে হয়। লগ পাই বহুত ভাল লাগিলে। কাক লগ পাই ভাল লাগিলে, পৰিধিক নে মোক? অঁ, মানে দুয়োজনীকে লগ পাই ভাল লাগিলে। অঁ, হয় নেকি? মোৰ পিছে এনেকুৱা লাগিছে তুমি পৰিধিক লগ পাইহে বেছি ভাল পাইছা। তই যে কি কথাবোৰ কৈ থাক নহয় গোলাপী। ব'ল, বহুত দেৰি হ'ল, ঘৰলৈ যাওঁ এতিয়া। অঁ, তোমালোকে মাছ ধৰিবলৈ আহিছিলা হ'বলা। মাছ পালানে? অঁ, কেইটামান পালো, হৈ যাব আৰু আজিৰ কাৰণে। মই পিছে এনেকুৱা বিলৰ সৰু সৰু মাছ খাই বহুত ভাল পাওঁ। তোমালোকৰ কোনোবা এজনীয়ে ইচ্ছা কৰিলে মোক আজি ইনভাইট কৰিব পাৰা। আফটাৰ অল মই এইখন গাঁৱৰ আলহী হয়। মই পিছে মাছ ধৰা নাই দেই, পৰিধিহে ধৰিছে। ঐ পৰিধি, কি চাই আছ? মাতি দে আকৌ আলহীজনক, ভাত এসাঁজ খাই যাব তহঁতৰ ঘৰতে। অঁ, মানে হ'ব হ'ব, ভয়ে খালা নেকি? সঁচাকৈয়ে যাম বুলি ভাবিছিলা চাগে। নাযাওঁ দিয়া, কেতিয়াবা তুমি নিজে মাতিলে যাম বাৰু। আৰু এনেও মই আহিছোঁ কাৰণে পেহীয়ে ঘৰত বিধে বিধে বনাই থৈছে। মই বহুত দিনৰ মূৰত আহিছোঁ যে, পেহীৰ যে বহুত হেঁপাহ মোলে। মোৰ মনতেই নাই ভালকে। আৰু তোমালোকৰ লগত অকণমান ধেমালি কৰিলোঁ, বেয়া নাপাবা কিন্তু। নাই নাই, বেয়া কিয় পাম আকৌ? অঁ, বেয়া নাই পোৱা। পিছে এতিয়া আমি গৈ থাকোঁ, দেৰি হৈছে নহয়। হে, যোৱাই নে? আৰু অকণমান কথা পাতিলে ভাল লাগিলে হ'লে। আচলতে কি জানা, গাঁওখনত মোৰ লগৰ কোনোৱে নাই নহয়। অকলশৰে থাকি একেবাৰে বেয়া লাগিছে। পিছে তোমালোকৰ ঘৰতো চাগে বাট চাই আছে তোমালোকৰ কাৰণে। যোৱা বাৰু, একো নাই। কিন্তু পৰিধি, মোৰ এটা ৰিকুৱেষ্ট ৰাখিবানে বাৰু তুমি? কি ৰিকুৱেষ্ট? মানে তোমালোকৰ গাঁওখন বহুত ধুনীয়া, কিন্তু মোৰ অকলশৰে ফুৰিবলৈ একেবাৰে মন যোৱা নাই। তুমি বাৰু মোক লগ দিবানে? মানে তোমালোক দুয়োজনীৰ কথাই কৈছোঁ। তোমালোক দুয়োজনীৰ লগতে এই গাঁওখন ফুৰিলে মোৰ বহুত ভাল লাগিল হ'লে। অঁ, হ'ব হ'ব, কোনো কথা নাই। আমাৰ গাঁওখন সঁচাকৈয়ে বহুত ধুনীয়া, তোমাক ফুৰাম বাৰু। ঠিক আছে দিয়া, তেনেহ'লে কাইলৈ ইমান সময়ত ইয়াতে লগ পাম। অঁ, ঠিক আছে হ'ব। ল'ৰাজনক গাঁওখন ফুৰাবলৈ তই কিয় মানিব লাগে বাৰু? এনেকুৱা এটা ডেকা ল'ৰাই গাঁওখন অকলে ফুৰিব নোৱাৰেনে? পাৰে, কিয় নোৱাৰে? পিছে সি আমাৰ গাঁৱৰ আলহী হয়, আৰু আমাৰ গাঁৱৰ আলহীক আমাৰ ধুনীয়া গাঁওখন দেখুৱাটো আমাৰ কৰ্তব্য নহয় জানো? আৰু পৰিধি, মই ভালকৈ বুজি পাইছোঁ। গাঁওখন ফুৰাৰ চলেৰে সি তোৰ লগত অকণমান সময় কটাবহে বিচাৰিছে চাগে। মোৰ লগত? তই পাগল হৈছ নেকি গোলাপী? মোৰ লগত বাৰু সেই ল'ৰাজনে কিয় সময় কটাব বিচাৰিব? মই পাগল হোৱা নাই, তইহে আকৰি হৈ আছ। ল'ৰাজনে বাৰে বাৰে তোৰ ফালে যিটো চাৱনি দিছিল, সেইটো দেখিয়েই গম পোৱা যায় যে সি তোক পচন্দ কৰিছে। পিছে তই যিহে বেঙি, একো বুজিয়ে নাপাওঁ। এইবোৰ কথা বুজাৰ মোৰ কোনো প্ৰয়োজনো নাই। আৰু তই যে এনেই ভাবি থাক এইবোৰ, তেনেকুৱা কোনো কথাই নাই। হ'ব দে, তোতকৈ এইবোৰ কথা মই অকণমান ভালকৈ বুজি পাওঁ। তোৰ নিচিনা বেঙি নহয় নহয়। হ'ব দে, তই একেবাৰে বহুত টেঙৰ। ব'ল এতিয়া ঘৰলৈ যাওঁ, বহুত দেৰি হ'ল। পিছে তই দেখোন মোৰ প্ৰশ্নৰ উত্তৰ নিদিলিয়ে। তই মোৰ লগত ফুৰিব যাবিনে নাই সেইটো ক। তই এতিয়াও সেইটোতে লাগি আছ। মই কৈছোঁ নহয় মই যাব নোৱাৰিম বুলি। হ'ব দে, মই গম পালোঁ আৰু তই যে মোক তোৰ বান্ধৱী বুলিয়ে নাভাব। আৰে ৰচোন গোলাপী, গ'লেই নহয় এজনী। গোলাপী, মই তোক কেনেকৈ বুজাওঁ বাৰু? মোৰ হাজাৰ যাবলৈ মন গ'লেও মই যাব নোৱাৰোঁ অ'। আজি
আজিলৈকে মই এইবোৰ কথা কাকো কোৱা নাই, আনকি তোৰ পৰা লুকুৱাই থৈছো। মোৰ মাহী মায়ে দেখোন মোক কেতিয়াও এইখিনি স্বাধীনতা দিয়াই নাই যে মই নিজৰ ইচ্ছাৰে ক'ৰবাত অহা যোৱা কৰিব পাৰোঁ। তেওঁৰ অনুমতি নহ'লে মই চাগে উশাহ ল'বও নোৱাৰিম। কিন্তু এইবোৰ কথা আনক কৈতো আৰু একো লাভ নাই। নিজৰ ঘৰৰ কথা ঘৰত থকাই ভাল। গোলাপী, তই মোক বেয়া পাইছ, বুজি পাইছোঁ মই, কিন্তু মোৰো একো উপায় নাই। আজি মোৰ নিজৰ মাজনী জীয়াই থকা হ'লে সেনেকুৱা নহ'ল হ'লে কেতিয়াও। তই আহি পালিহি মহাৰাণী, এতিয়াহে আহিবৰ সময় হ'ল তোৰ। তই মাছ ধৰিব গৈছিলি নে পুখুৰী খান্দি মাছ পুহিব গৈছিলি? নহয় মানে মা, আজি বিলত মাছেই পোৱা নাছিলোঁ। বহুত সময়লৈকে মাছ মাৰি মাৰি কেইজনীমানহে পালোঁ। কি, ইমান দেৰিকে ঘৰলৈ আহিও তই কেইজনীমানহে মাছ লৈ আহিছ? তই মোৰ আগত মিছা কথা ক'বলৈ আহিছ। তোৰ এইবোৰ নাটকবাজি মই চব বুজি পাওঁ। ঘৰত কাম কৰিব লাগিব বুলি এনেই ঘূৰি ফুৰিছিলি চাগে গাঁৱতে। আৰু তোৰ সেই বান্ধৱীজনী আছে নহয়, গোলাপী নে কি, সেইজনীৰ লগত চাগে গোটেই গাঁওখনত টহল দি ফুৰিছিলি। গোটেই ঘৰৰ কামবোৰ পৰি আছে, এইবোৰ কোনে কৰিব হা? দুপৰীয়া ভাত খোৱাৰ বাচন এতিয়ালৈকে ধোৱাই নাই। এতিয়া মোৰ মুখলৈ কি চাই আছ? যা সোনকালে বাচনকেইটা ধুই দে আৰু ঘৰটো সাৰি দে, সন্ধিয়া হ'বৰে হ'ল। মা, আগতে গাটো ধুই লওঁ নেকি? বিলৰ লেতেৰা পানীবোৰ গাত লাগিলে যে খজুৱাই আছে। দৰকাৰ নাই এতিয়া গা ধুবলৈ, আগতে কাম বনবোৰ কৰি ল তাৰপিছত। কিন্তু মা, হাত ভৰিবোৰ বৰকে খজুৱাইছে। খজুৱতী হৈ আজিলৈকে কেইজন মানুহ মৰিছে, আৰু মৰিলেও মৰিবি। তই মৰিলে মই অলপ শান্তিহে পাম। মোক কিহে পাইছিলে নাজানো আৰু, এজনী ছোৱালী থকা মানুহৰ লগত মই কিয় বিয়া হৈছিলোঁ? তোৰ মাৰজনীতো মৰি গ'ল, এতিয়া তোৰ বুজা মই কঢ়িয়াব লগা হৈছে। সতিনী জীয়েকক মই খুৱাই বোৱাই এইখন ঘৰতে পুহিব লগা হৈছে। মা, আপুনি বাৰু কিয় মোক এনেকৈ কথা শুনাই থাকে? আপোনাৰ অকণমানো অনুভৱ নহয়নে? ময়োতো এজনী ছোৱালী হয়, মোৰো এখন অন্তৰ আছে। মোৰো বেয়া লাগে মা। সিজ একেবাৰে, তোৰ ভাল লগা বেয়া লগা ঠিকা লৈ থোৱা নাই নহয় মই। তোক যে খুৱাই বোৱাই এইখন ঘৰত পুহি আছোঁ, সেয়াই তোৰ কাৰণে বহুত। মা, আপোনাৰ এই কটু কথাবোৰ মই সৰুৰে পৰা সহ্য কৰি আহিছোঁ। আপোনাক মই মোৰ মাৰ স্থান দিছোঁ, সেইকাৰণেহে মই মনে মনে থাকোঁ। আপুনি মোক ইমান গালি খপনি পাৰিলেও মই মুখেৰে মাত এটা নুলিয়াওঁ। কিন্তু এতিয়া আৰু নোৱাৰা হৈছোঁ মই। এইখনতো মোৰো ঘৰ হয় মা। কথাটো কোৱাৰ কাৰণে আপুনি বেয়া নাপাব। আপুনি মোক সদায় এইটো কথা শুনায় যে এইখন ঘৰত মোক খুৱাই পিন্ধাই ৰাখি আছে। কিন্তু মা, সেইখনতো আনৰ ঘৰ নহয়, সেইখন মোৰ দেউতাৰ ঘৰ হয়। বা পৰিধি, তোৰ মুখত দেখোন বৰ বৰ কথা। তই এতিয়া মোক ওলোটাই উত্তৰ দিব পৰা হলি। তোৰ ইমান সাহস? জিলেলে জিলেলে অ' জিলেলে জিলেলে। দুয়োজনী মাক জীয়েকে মিলি ইয়াত কি কথা পাতি আছ হয়নে? আহিলে আৰু এজন তেতুলৈকে গিলি। অ' বোলো, আজি হাজিৰা টকাকেইটা শেষ কৰি দিলে নেকি এই সোপা গিলি? ঘৰলৈ বজাৰ পাতি কিবা কৰি আনিছেনে? ঘৰত খাওঁতাৰ অভাৱ নাই নহয়। এইজনীকো এইখন ঘৰতে ৰাখি বুঢ়ী কৰিব নেকি? কিমান কৈ আছোঁ, বিয়া দি দিয়ক এইজনীক। অন্ততঃ এজন খাওঁতা মানুহ কমিব। আপুনিও সেই সোপা গিলি ক'ব নোৱাৰা হৈ থাকে। মোৰ কথাৰ কোনো গুৰুত্বই নাই। কিহে যে পাইছিলে এজনৰ লগত বিয়া হৈ আহিবলৈ মোৰ। চাচোন মাজনী, তোৰ মাৰে মোক কেনেকৈ কথা শুনাই থাকে। দেউতা, তুমিনো বাৰু কিয় এইবোৰ খোৱা কোৱাচোন? এইবোৰ খাই খাই তোমাৰ স্বাস্থ্য একেবাৰে বেয়া হৈ গৈছে। তুমি বাৰু মন কৰিছানে? মায়ে তোমাৰ ভালৰ কাৰণেহে কৈছে। এইবোৰ মদ ভাং খোৱা বাদ দিয়া আৰু দেউতা। নোৱাৰো অ' মাজনী, নোৱাৰো এইবোৰ এৰিবলৈ। দেখিছই নহয় ঘৰত কিমান অশান্তি। তোৰ মাৰ ঢুকোৱাৰ পিছতেই মই মদৰ আশ্ৰয় লৈছিলোঁ অ'। অশান্ত মনটো অকণমান দেৰিৰ কাৰণে হ'লেও শান্ত হয়। পিছত তোৰে নতুন মাৰজনীক বিয়া পাতি আনিলোঁ। ভাবিছিলোঁ ঘৰখন এতিয়া অকণমান ভাল হ'ব, তয়ো মাকৰ মৰম পাবি। কিন্তু তেনেকুৱা একোৱেই নহ'ল দেখোন, সকলোবোৰ ওলোটাহে হ'ল। আৰু স্বাস্থ্য বেয়া হৈছে ভালহে হৈছে, সোনকালে মৰিব পাৰিম। সেইবোৰ সংসাৰৰ জ্বালা যন্ত্ৰণা ভাল নালাগে আৰু। দেউতা, তুমি এনেকৈ কিয় কৈছা? তুমিয়ে দেখোন মোৰ একমাত্ৰ সাহস। তুমিও যদি এনেকৈ কোৱা, মোৰ কি হ'ব কোৱাচোন? মই থাকোঁতেওনো তোৰ আৰু কি ভাল হৈছে? নিজৰ ঘৰখনতে কাম কৰা ছোৱালীৰ দৰে থাকিব লগা হৈছে তোৰ। মই বাপেকটো হৈও একো কৰিব নোৱাৰোঁ। দেখিছই নহয় তোৰ মাৰৰ মুখখন কেনেকুৱা? কিবা এটা ক'বলৈও ভয়ে লাগে অ', যিহে খাওঁ খাওঁকৈ আহে। তই বহুত কষ্টত থাকিব লগা হৈছে অ' মাজনী, বহুত কথা শুনিব লগা হৈছে। মোৰ তোলে বহুত বেয়া লাগে আৰু নিজৰ ওপৰতে খং উঠে। কিন্তু কি কৰিম কচোন, ময়ো নিৰুপায় হৈ যাওঁ। তুমি ইমান চিন্তা নকৰিবা দেউতা, মই এনেকৈ ঠিকেই আছোঁ। এইগৰাকী মোৰ নিজৰ মা নহয়, মাহী মাহে হয়। আৰু মাহী মাকেনো আৰু কিমান মৰম কৰিব। মই যে এইখন ঘৰত থাকিবলৈ পাইছোঁ, তোমাৰ কাষত থাকিবলৈ পাইছোঁ, সেয়াই মোৰ কাৰণে বহুত। মই জানো তোমাক কেতিয়াবা কৈছোঁ যে মই এইখন ঘৰত কষ্টত আছোঁ, গতিকে মোৰ কাৰণে তুমি একেবাৰে চিন্তা নকৰিবা দেউতা। তুমি এই মদ ভাংবোৰ অকণমান এৰিবলৈ চেষ্টা কৰাচোন, অন্ততঃ মোৰ কাৰণে। ঠিক আছে বাৰু মাজনী, তই কৈছ যেতিয়া মই চেষ্টা কৰিম বাৰু। তোৰ মুখলৈ চালে মোৰ আকৌ আগৰ দৰে হ'বলৈ মন যায় অ', কিন্তু তোৰ মাৰৰ কেতেৰা জেঙেৰাবোৰ শুনি নিজকে আৰু বান্ধি ৰাখিব নোৱাৰোঁ। তথাপিও মই চেষ্টা কৰিম, মই সঁচাকৈ চেষ্টা কৰিম মাজনী। চেষ্টাৰ অসাধ্য একো নাই দেউতা, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। মোৰ কেতিয়াবা নিজতকৈও বেছি বেয়া দেউতাৰ বাবেহে লাগে। মোৰ নিজৰ মাজনী থাকোঁতে
মোৰ দেউতা কিমান ভাল আছিল, ঘৰখন ইমান ধুনীয়াকৈ চলাই আছিল। কিন্তু মা নোহোৱাৰ পিছৰ পৰাই দেউতাৰ এনেকুৱা অৱস্থা হ'ল। মোৰ যে বৰ বেয়া লাগে। আৰু দেউতাৰ এইটো অৱস্থা দেখি মোৰ মালৈ আৰু বেছি মনত পৰে। এই গোলাপীজনী দেখোন এতিয়ালৈকে আহি পোৱা নাই। দিনটোত এবাৰ তাইৰ লগত কথা নাপাতিলে মোৰ দেখোন ভালেই নালাগে। ঘৰত যিহে অশান্তি, নিজৰে ঘৰখনত কাম কৰা ছোৱালী হৈহে আছো মই। গোটেই দিনটো মাৰ পৰা ইটো সিটো কথা শুনিয়ে থাকিব লগা হয়। আনফালে আকৌ মা দেউতাৰো কাজিয়া। আৰু দেউতাই মদ ভাং খাই আহি হুলস্থুল কৰাবোৰতো আছেই। সেইকাৰণে ঘৰৰ গোটেই কামবোৰ কৰি যেনে তেনে হ'লে অকণমান সময় উলিয়াও, যাতে মই গোলাপীৰ লগত অলপ সময় কটাব পাৰোঁ। গোলাপী নথকা হ'লে যে মোৰ কি হ'ল হ'লে, সেইবোৰ ঘৰৰ কথাবোৰকে চিন্তা কৰি চাগে এতিয়ালৈকে মই পাগলেই হ'লো হ'লে। অৱশ্যে গোলাপী মোৰ ইমান ভাল বান্ধৱী হোৱাৰ পিছতো মই তাইক আমাৰ ঘৰৰ এইবোৰ কথা একোৱে কোৱা নাই। গোলাপীৰ ওপৰত মোৰ বিশ্বাস নথকা নহয়। তাইক যদি মই এইবোৰ কথা কওঁ, তাই যে আন কাকো নকয় সেইটো মই জানো। তাইক কোৱা হ'লে চাগে মোৰো মনটো অলপ পাতল হ'ল হ'লে, কিন্তু সেয়াও মই কৰিব নোৱাৰোঁ। কাৰণ মই ভালকৈ জানো কথাবোৰ গম পালে গোলাপী গৈ আমাৰ ঘৰতে ওলাবগৈ আৰু মাক বুজাবলৈ চেষ্টা কৰিব। কিন্তু মায়েতো নুবুজিবই, ওলোটা গোটেই গাঁৱৰ মানুহে এইবোৰ কথা গম পাব। আমাৰ ঘৰৰ ভিতৰুৱা কথাবোৰ গাঁৱৰ মানুহে গম পোৱাটো মই নিবিচাৰোঁ। তেওঁলোকেতো কেতিয়াও আমাক সহায় কৰিবলৈ আগবাঢ়ি নাহে, ওলোটাই আৰু হাঁহি তামাচাহে কৰিব। কি হ'ল বাৰু আজি গোলাপী এতিয়ালৈকে আহি পোৱা নাই? বৌ ভয় খালানে? এইবোৰ ধেমালি মই ভাল নাপাওঁ দেই। কিয় ভয় খুৱাই দিলা? অঁ, তুমি বেয়াই পালা নেকি? চৰি দেই, মই অলপ ধেমালিহে কৰিছিলোঁ। তুমি আমাৰ গাঁৱৰ আলহী, সেইকাৰণেহে আজি বাচি গলা। তোমাক মই একো নকওঁ, কিন্তু আমাৰ গাঁৱৰ হোৱা হ'লে? কি কৰিলা হ'লে? তোমাৰ গাঁৱৰ ল'ৰা হোৱা হ'লে কি কৰিলা হ'লে বাৰু মোক কোৱাচোন? মই একো নকৰিলোঁ হ'লে, কিন্তু মোৰ বান্ধৱী আছে নহয় গোলাপী, তাই ভাল শিক্ষা দিলে হ'লে। অকল গোলাপী আৰু গোলাপী? এইখন গাঁৱলৈ অহাৰ পৰা তোমাক যিমানবাৰ লগ পাইছোঁ, অকল গোলাপীৰ লগতে লগ পাইছোঁ। তোমাৰ আৰু বেলেগ বন্ধু বান্ধৱী নাই নেকি? নাই, মোৰ আৰু বেলেগ বন্ধু বান্ধৱী নাই, আৰু মোক নালাগেও। আৰু মই যদি তোমাৰ বন্ধু হ'ব খোজোঁ? তুমি এইখন গাঁৱৰ আলহীহে, দুদিন থাকি দেখোন যাবাগেই। তুমি আকৌ মোৰ লগত কিয় বন্ধুত্ব কৰিব বিচাৰিবা? কাৰণ তোমাক মোৰ ভাল লাগিছে, সেইকাৰণে। বন্ধু হ'বলৈ যে একেখন গাঁৱৰে হ'ব লাগিব এনেকুৱাতো কোনো কথা নাই। নাই বাৰু, কিন্তু হ'ব দিয়া, মই গম পালোঁ তুমি মোক তোমাৰ বন্ধু বনাব নোখোজা। ইয়ালৈ অহাৰ পৰাই মই বৰ অকলশৰীয়া ফিল কৰি আছোঁ, সেইকাৰণেহে তোমাৰ লগত বন্ধুত্ব কৰিব বিচাৰিছিলোঁ। মা দেউতাহঁতে জোৰ কৰি কেইদিনমান পেহী ঘৰত থাকিবলৈ পঠাই দিছে। এতিয়া মই যাবও নোৱাৰোঁ ঘৰলৈ ঘূৰি। সেইকাৰণেহে ভাবিছিলোঁ ইয়াতে কোনোবা বন্ধু বান্ধৱী থাকিলে মোৰ থাকি ভাল লাগিল হ'লে। এতিয়া বুজি পালোঁ আৰু এইখন গাঁৱৰ কাকো মই ফ্ৰেণ্ড বনাব নোৱাৰোঁ। যিমান দিন আছোঁ মন মাৰি এনেকেই থাকিব লাগিব। ৰ'বাচোন, তুমি ইমান দুখ নকৰিবা। তুমি যিমান দিন আমাৰ গাঁৱত আছা, তুমি আমাৰ লগতে সময় কটাব পাৰিবা, মানে মোৰ আৰু গোলাপীৰ লগত। তুমি সঁচাই কৈছানে বাৰু? অঁ, সঁচাই কৈছোঁ। আমাৰ গাঁৱলৈ আহিছা যেতিয়া আমাৰ সকলোৰে আলহী তুমি। তোমাক ভালকৈ ৰখাটো আমাৰ কৰ্তব্য। তেনেহ'লে পৰিধি, ব'লাচোন তোমালোকৰ গাঁওখন এবাৰ ফুৰি আহোঁ। মোৰ ঘৰতে সোমাই থাকি একেবাৰে বেয়া লাগিছে। কিন্তু গোলাপী অহাই নাই নহয় এতিয়ালৈকে। অকণমান সময় ৰ'বাচোন। ইমান দেৰি কৰিলে দেখোন তুমি ঘৰলৈ ঘূৰি যাবৰে সময় হৈ যাব। আৰু যদি তাই আজি নাহে তেতিয়া? প্লিজ ব'লাচোন, নহ'লে মই ইমান ধুনীয়া গাঁওখন ভালকৈ চাবই নাপাম। কিন্তু আমি দুটাই অকলে এনেকৈ গোটেই ঘৰতে ঘূৰি ফুৰিলে মানুহে বা কি কয়? আৰে মানুহে কি ক'ব? মই তোমালোকৰ গাঁওখন চাব বিচাৰিছোঁ আৰু তুমি মোক গাঁওখনহে দেখুৱাই আছা। আমিতো একো ভুল কাম কৰা নাই। এইখন গাঁৱৰ মানুহ এনেকুৱাই নে? ইমান বেয়া নে? নহয়, আমাৰ গাঁৱৰ মানুহ বহুত ভাল হয়। ব'লা তেনেহ'লে, ব'লা মই তোমাক গাঁওখন ফুৰাই লৈ আহোঁ। হুৰ্ৰে, এতিয়াহে মোৰ ভাল লাগিছে। ব'লা সোনকালে ব'লা। আৰে কি যে সৰু ল'ৰাৰ দৰে কৈ থাকে নহয় ল'ৰাজনে। কেতিয়াবা খঙো উঠে, কেতিয়াবা হাঁহি উঠে। মই অথনিৰ পৰা গছৰ আঁৰত লুকাই চাইহে আছিলোঁ। আমাৰ পৰিধিক চহৰৰে ল'ৰাজনে ভাল পাই যেনহে লাগিছে মোৰ। ল'ৰাজনৰ অৱশ্যে কথাই বতৰাই ভালেই লাগিছে। ভালেই হ'ব, দুয়োটা বহুত ধুনীয়া মিলিব। সেইকাৰণেহে মই ওলাই অহা নাছিলোঁ। এতিয়া ইহঁত দুটাই অকণমান সময় কটাব পাৰিব, বহুত মজা হ'ব। অৱশ্যে আমাৰ পৰিধি যিহে আকৰি, তাইতো মানিয়ে নল'ব ল'ৰাজনে প্ৰস্তাৱ দিলে। মই তাইক বুজাব লাগিব। তুমি ইমান খং কিয় কৰা কোৱাচোন বাৰু? ঘৰখনত আহিব মন নাযায়, সোমাবৰ মন নাযায়, একদম অশান্তি হৈ গৈছে। অঁ, এতিয়া তাৰমানে মইহে অশান্তি কৰা হ'লোঁ। মোৰ জীৱনটো নৰক হৈ গৈছে, সেইটো দেখা নাই আপুনি? কি হৈছে হে? তোমাৰ কি হৈছে এনেকুৱা কোৱাচোন বাৰু? আগতে এজনী অনা মানুহ হ'লে মই কিয় যে বিয়া হৈ আহিছিলোঁ? আগৰজনীৰ ভাগৰ ছোৱালীজনীলে আপোনাৰ যদি ইমানেই দৰদ, তেনেহ'লে মোক কিয় বিয়া পাতি আনিছিল? পৰিধিয়েনো তোমাক কি কৰিলে বাৰু কোৱাচোন? গোটেই ঘৰখনৰ কাম বনবোৰ কৰে। তাই দেখোন এইখন ঘৰৰ কাম কৰা ছোৱালী দৰে থাকে। আৰু কি কৰিব পাৰে তাই? মোৰ ছোৱালীজনীক লৈ তোমাৰ ইমান অশান্তি কিয়? অশান্তি নহ'বনে মোৰ? মই কেনেকৈ সহ্য কৰি থাকোঁ সেয়া মইহে জানো। তাই মোৰ সতিনীৰ ছোৱালী হয়। তাইক দেখিলেই মোৰ এইটো কথা মনত পৰে যে আপুনি মোতকৈ আগতে বেলেগ এজনীক আনিছিলে। মই আপোনাৰ দ্বিতীয় পত্নীহে হয়। সেইটো কথা তাইক দেখিলে মোৰ বাৰে বাৰে মনলৈ আহে।
তাইক দেখিলেই মোৰ বহুত বেছি খং উঠে। মই আপোনাক কৈ দিছোঁ, কিন্তু তাই এইখন ঘৰত থকালৈকে মই আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিব নোৱাৰিম। তাই এইখন ঘৰত নাথাকি আৰু ক'লৈ যাব বাৰু কোৱাচোন? ক'লৈ যাব মানে? এতিয়া বয়স হৈছে তাইৰ, বিয়া দিব লাগে। বিয়া দিব লাগে? কিন্তু তাইৰ বয়স ইমানো বেছি হোৱা নাই নহয়। আৰু কিমান বয়স হ'ব লাগে? বুঢ়ী হ'লে বিয়া দিব নেকি? 18 বছৰ হ'লেই দেখোন। মাত্ৰ 18 বছৰহে হৈছে মোৰ ছোৱালীজনীৰ। এতিয়া সকলো আপোনাৰ ইচ্ছা। যদি আপুনি এইখন ঘৰত এনেকৈ অশান্তিত থকাটো বিচাৰে, তেনেহ'লে তাইক বিয়া নিদিব। আৰু যদি ঘৰখনৰ শান্তি বিচাৰে, মোৰ পৰা এষাৰ মৰমৰ মাত বিচাৰে, তেনেহ'লে তাইক বিয়া দিয়ক। কিন্তু বিয়া দিম বুলি জানো দিব পাৰি? ভাল ল'ৰা এজনেতো পাব লাগিব। ভাল ল'ৰা? ইমান ভাল ল'ৰা আৰু ক'ত পাব? আমাৰ দৰে দুখীয়া মানুহৰ ঘৰৰ ছোৱালী, তাতে আকৌ আপুনি হৈছে মদাহী। নিজৰ মাকো নাই তাই। এনেকুৱা যদি ছোৱালীয়ে ভাল ল'ৰা ক'ত পাব হে? কণা লেঙেৰা যেনেকুৱা ল'ৰা নাপাওক কিয়, তাইক সোনকালে বিয়া দিয়ক মুঠতে। কি যে এখন ভাগ্য লৈ আহিলোঁ নহয় এইখন পৃথিৱীলৈ। সদায় আৰু এনেকৈ অশান্তিত কিমান থাকিম? অকণমান শান্তিত থাকিবলৈ হ'লে মোৰ ছোৱালী পৰিধিক বিয়া দিব লাগিব। অৱশ্যে ইমান বেছি বয়সো হোৱা নাই যদিও উপায় নাই আৰু। মোৰ কাৰণে এইখন ঘৰত ইমান অশান্তি? তাৰমানে মই এইখন ঘৰৰ পৰা গুচি গ'লে মা আৰু দেউতা ভালকৈ থাকিব পাৰিব, কিন্তু সেই বুলিয়ে কণা লেঙেৰা যিকোনো এটা মানুহ হ'লে মই কেনেকৈ বিয়া হৈ যাব পাৰিম? হ'ব লাগিব আৰু, উপায়ো নাই নহয়। দেউতা অকণমান শান্তিত থকাটো মই বিচাৰোঁ। যদি মই এইখন ঘৰৰ পৰা গুচি যোৱাৰ পিছত দেউতা অলপ ভালকৈ থাকিব পাৰে, তেনেহ'লে মই সেয়াই কৰিম। তেওঁলোকে মোৰ বাবে যেনেকুৱাই ল'ৰা পচন্দ কৰি দিয়ে, মই সেইজনৰ লগতে হাঁহি হাঁহি বিয়া হৈ যাম। ঘৰখনত মোৰ কাৰণেই ইমান অশান্তি হৈ আছে। কেতিয়াবা এনেকুৱা লাগে যেন দূৰ ক'ৰবালৈ গুচি যাওঁ, কিন্তু সেইখিনি সাহসো নাই নহয় মোৰ। ঘৰখনৰ পৰা দেখোন আজিলৈকে মই ক'তো ওলাই যোৱা নাই। এই গাঁওখনৰ বাহিৰৰ পৃথিৱীখন মই চিনিয়ে নাপাওঁ। তাৰোপৰি আকৌ ঘৰৰ পৰা এনেকৈ ওলাই গুচি গ'লে বদনাম মোৰ দেউতাৰহে হ'ব। এনেও মদ খোৱাৰ কাৰণে দেউতাক গাঁৱৰ মানুহে বহুত হাঁহে, ঠাট্টা মস্কৰা কৰে। মই এনেকুৱা কৰিলে গাঁৱৰ মানুহে দেউতাক আৰু হাঁহিব। ভাগ্যত যি লিখা আছে সেয়াই হ'ব আৰু সেয়াই মই মানি ল'ম। অৱশ্যে পঢ়া শুনা কৰাৰ মোৰ বহুত মন আছিলে। কিমান কষ্ট কৰি যে টেনলৈকে পঢ়িছিলোঁ। মায়ে কম কথা শুনাইছিল নে মোক পঢ়া শুনা কৰাৰ কাৰণে? সেইকাৰণে আৰু ক্লাছ 10 পাছ কৰাৰ পিছত পঢ়াৰ কথা নক'লোঁ। এতিয়া এনেকৈ আৰু মা দেউতাৰ ওপৰত বোজা হৈ থাকি জানো কিবা লাভ আছে? গতিকে মা দেউতাই মোৰ কাৰণে যি সিদ্ধান্ত লয় বা মোৰ ভাগ্যত যি লিখা আছে মই সেয়াকে মানি ল'ম। আৰে পৰিধি, অকলে অকলে বহি এনেকৈ কি চিন্তা কৰি আছা? ৰক্তিম, তুমি? নাই, এনেই অকণমান বহি আছিলোঁ। তোমাৰ প্ৰিয় বান্ধৱী গোলাপী আজিও অহা নাই নেকি লগ কৰিবলৈ? নাই অহা দেখোন। তাইৰ বা কি হৈছে? যোৱাকালিও তাইক লগ নাপালোঁ। আজিও যদি নাহে তাহাঁতৰ ঘৰৰ পৰাই এপাক আহিব লাগিব। তাইক খবৰ লৈ আহিব লাগিব। বেমাৰ আজাৰে হৈছে নে কি বা? বেমাৰ আজাৰ একো হোৱা নাই নেকি? তাইক মই অলপ আগতে দেখা পাইছিলোঁ, ক'ৰবাত গৈ আছিল। হয় নেকি? তেনেহ'লে তাই মোক বেয়াই পালে নেকি? আচলতে তাহাঁতৰ লগত মোক ফুৰিবলৈ যাবলৈ কৈছিল, কিন্তু মই মানা কৰিছিলোঁ। কিয় মানা কৰিলা আকৌ? যাব লাগিছিল। ঘৰত নিদিয়ে নেকি তোমাক ক'তো ওলাই যাবলৈ? নহয়, ঘৰতনো কোনে মানা কৰিব? মোৰ নিজৰে যাবলৈ মন নাছিল। হয় নেকি? ঠিকেই আছে দিয়া, তুমি গুচি গ'লেতো মোৰো লগ নাইকিয়া হ'ল হ'লে। পৰিধি, বেয়া নোপোৱা যদি তোমাৰ লগতে অলপ বহিব পাৰিমনে বাৰু? বহা আকৌ, কিয় বেয়া পাম বাৰু? নহয় মানে সুধি লৈছোঁ আৰু, নহ'লে আকৌ তুমি বেয়া পাব পাৰা। পৰিধি, তোমাৰ বিষয়ে আৰু কোৱাচোন মোক। তোমাৰ বিষয়ে জানিবলৈ বৰ মন যায়। তোমাৰ ঘৰখনৰ কথা, তোমাৰ মা দেউতা, তোমাৰ বাই ভনী। মোৰ বাই ভনী কোনো নাই, মই অকলেই। হয় নেকি? মজা তেনেহ'লে। মা দেউতাৰ সকলোবোৰ মৰম অকল তুমিয়ে পোৱা। হয় দিয়া। মই যদি মোৰ মা দেউতাৰ একমাত্ৰ ল'ৰা হ'লো হ'লে মোৰ বহুত ভাল লাগিল হ'লে। কিন্তু মোৰ এজন দাদা আছে। মোৰ কেতিয়াবা এনেকুৱা লাগে দাদাক মা দেউতাই বেছিয়ে মৰম কৰে। নিজৰ সন্তানৰ মাজত জানো মাক দেউতাকে বিভেদ কৰে? সেইবোৰ মই নাজানো, কিন্তু কেতিয়াবা মোৰ তেনেকুৱা ফিল হয় আৰু। তোমাৰ কথা শুনি মোৰ হিংসাহে লাগিছে। তুমি যে তোমাৰ মা দেউতাৰ ইমান মৰমৰ। দূৰৈৰ পৰা পাহাৰখন দেখিবলৈ ইমান ভাল লাগে, নহয়নে বাৰু ৰক্তিম? কিন্তু ওচৰলৈ গ'লেহে গম পোৱা যায় তাত কিমান খলা বমা আছে। সেইটো হয় বাৰু, কিন্তু হঠাৎ তুমি এইটো কথা ক'লা যে? নাই, একো নাই, এনেই মনলৈ আহিলে ক'লোঁ আৰু। পৰিধি, এটা কথা কোৱাচোন বাৰু। তুমি তোমালোকৰ ঘৰখনৰ একমাত্ৰ ছোৱালী, সকলোৰে চাগে বহুত মৰমৰ হয়। তথাপিও তুমি ইমান মন মাৰি থাকা যে? তোমাক লগ পোৱা মই 3 দিন হৈছে। এই 3 দিনত মই তোমাক বেছি ফূৰ্তি কৰি থকা দেখাই নাই। ইমান গহীন হৈ থাকা, কিবা যেন ভিতৰি ভিতৰি চিন্তা কৰি থাকা, এনেকুৱাহে লাগে মোৰ। কোৱাৰ কাৰণে আকৌ বেয়া নাপাবা দেই। নাই ৰক্তিম, বেয়া নাপাওঁ মই কাকো বেয়া নাপাওঁ। মই জানো তুমি কাকো বেয়া পাবই নোৱাৰা। তোমাৰ মুখখন দেখিলেই গম পায় তুমি কিমান সহজ সৰল ছোৱালী। সেইকাৰণে মোৰ তোমাক বহুত ভাল লাগে পৰিধি। এই 2 দিন তোমাৰ লগত সময় কটাই সঁচাকৈ মোৰ বহুত ভাল লাগিছে। মই মোৰ মনৰ কথাখিনি কৈ আছোঁ পৰিধি। পেহীহঁতৰ ঘৰলৈ অহাৰ পৰাই মোৰ কেতিয়া যাওঁ লাগি আছিল।
কিন্তু মোৰ দেউতাই ষ্ট্ৰিক্টলি কৈ দিছে যে মই গাঁৱত কেইদিনমান থাকিবই লাগিব, নহ'লে যে মই কেতিয়াবাই গুচি গ'লো হ'লে। কিন্তু নগ'লো ভালেই হ'ল বাৰু, গুচি যোৱা হ'লেতো আৰু তোমাক লগ নাপালো হ'লে। আৰু এতিয়া এনেকুৱা হৈছে যে মোৰ ঘৰলৈ ঘূৰি যাবই মন যোৱা নাই। পৰিধি, তোমাৰ লগতে যে মই গোটেই জীৱন ইয়াতে থাকি যাওঁ এনেকুৱাহে লাগিছে। ৰক্তিম, তুমি এইবোৰ কি কৈ আছা? গোটেই জীৱন মোৰ লগত থাকিব বিচাৰা মানে? তুমি সঁচাকৈ বুজি পোৱা নাই নে পৰিধি? মই এইটো ক'ব বিচাৰিছোঁ যে মই গোটেই জীৱন তোমাৰ লগতে পাৰ কৰিব বিচাৰোঁ। তোমাক মোৰ ভাল লাগিব ধৰিছে পৰিধি। ৰক্তিম, তুমি বাৰু ভাবি চাইছানে তুমি কি কৈ আছা? মই বহুত ভাবি চিন্তিয়ে কথাটো কৈছোঁ। তুমি প্লিজ খং নকৰিবা পৰিধি। মই সঁচাকৈ তোমাক ভাল পাব লৈছোঁ আৰু মোৰ মনৰ কথাখিনি তোমাক খোলা খুলিকৈ কৈ দিয়াটোৱে ভাল বুলি ভাবিলোঁ। কিন্তু ৰক্তিম, তুমি মোৰ বিষয়ে দেখোন একোৱেই নাজানা। আমি লগ পোৱা বেছি দিন হোৱা নাই। কাৰোবাক বুজি পাবলৈ গোটেই জীৱনটো নালাগে নহয়। তোমাৰ লগত প্ৰথম দিনা কথা পাতিয়ে মই তোমাক বুজি পেলাইছিলোঁ আৰু তোমাকতো মই ভালকৈ চিনি পাওঁৱেই। তোমাৰ নাম পৰিধি, এইখন গাঁৱত তুমি তোমাৰ মা দেউতাৰ লগত থাকা। অৱশ্যে তুমি মোৰ বিষয়ে ইমান নাজানা, মই কৈছোঁ শুনা। মোৰ ঘৰ চহৰত, সেইটোতো গম পোৱাই। মোৰ ঘৰত মোৰ মা দেউতা, দাদা আৰু নবৌ আছে। জীৱনত প্ৰথম মই তোমাকেই ভাল পাইছোঁ পৰিধি, আৰু মই ইমান বেয়া ল'ৰাও নহয়, তুমি মোক বিশ্বাস কৰিব পাৰা। কোৱাচোন পৰিধি, তুমি বাৰু মোক ভাল পাবানে? কিন্তু ৰক্তিম, মই এখন দুখীয়া ঘৰৰ ছোৱালী। মোৰ দেউতাৰ বিষয়ে চাগে তুমি শুনিছাই। এইখন গাঁৱৰ সকলোৱে গম পায় যে মোৰ দেউতা এজন মদাহী। এনেকুৱা এখন ঘৰৰ ছোৱালী তুমি জানো ভাল পাবা? আৰু তুমি পালেও তোমাৰ ঘৰৰ মানুহে জানো মানি ল'ব? মই এইবোৰ সকলো কথা জানিয়েই তোমাক ভাল পোৱাৰ প্ৰস্তাৱ দিছোঁ, আৰু ঘৰত নমনাৰ কথাই নাই। মোৰ সকলোবোৰ কথাই মা দেউতাই মানে। আৰু তুমি দেখাই শুনাই ইমান ভাল, তোমাক বাৰু বোৱাৰী হিচাপে গ্ৰহণ কৰি নল'বনে তেওঁলোকে? নিশ্চয় ল'ব। আৰু তুমি জানানে পৰিধি, মোৰ দেউতাই গাঁৱৰ মানুহবোৰক, গাঁৱৰ পৰিৱেশ বহুত ভাল পায়। তেওঁ যদি গম পায় মই গাঁৱৰ ছোৱালীজনী ভাল পাওঁ, তেনেহ'লে দেউতাই আৰু বহুত ভালহে পাব। গতিকে তুমি মোৰ ঘৰৰ মানুহৰ কথা চিন্তা কৰিব একেবাৰে নালাগে। কি হ'ল পৰিধি, একো নক'লা যে? এইবোৰ কথা ইমান সহজে ক'ব নোৱাৰি নহয়। মোক অলপ সময় লাগিব ৰক্তিম। ঠিক আছে পৰিধি, মই বুজি পাইছোঁ তোমাৰ কথা। সময় লোৱা বাৰু তুমি, কিন্তু বহুত বেছি সময়ো নাই নহয়। যিহেতু মই এইখন গাঁৱলৈ ফুৰিবলৈহে আহিছোঁ, কেইদিনমান থাকিতো গুচিয়ে যামগৈ। গতিকে তোমাৰ উত্তৰটো কালিৰ ভিতৰতে পালে ভাল আছিল। হ'ব বাৰু, মই তোমাক কাইলৈ জনাই আছোঁ। ঠিক আছে পৰিধি, তেনেহ'লে মই এতিয়া গৈ থাকোঁ। তুমি কথাবোৰ ভালকৈ চিন্তা কৰি চাবা। আৰু শুনা, মই তোমাক যিমান ভাল পাওঁ, ইমান ভাল পোৱা কিন্তু তোমাক কোনেও দিব নোৱাৰিব। মাত্ৰ দুদিনতে মই তোমাক বহুত বেছি ভাল পাব লৈছোঁ। কথাবোৰ অলপ ভালকৈ চিন্তা কৰি চাবা। আই লাভ ইউ পৰিধি, আই ৰিয়েলি লাভ ইউ। মোৰ জীৱনলৈও যে কেতিয়াবা এনেকৈ ভাল পোৱা আহিব, মই কল্পনাও কৰা নাছিলোঁ। ৰক্তিম ল'ৰাজন বেয়া যেন লগা নাই বাৰু। মই কি কৰা উচিত হ'ব বাৰু? এনেও মা দেউতাহঁতে দেখোন মোৰ বিয়াৰ কথা চিন্তা কৰিছেই। আৰু মাৰ মতেতো মোক যিকোনো এজন সাঁতোৰুৱা বাটৰুৱাৰ লগত দিব পাৰিলেই হ'ল। পিছত যদি সেই মানুহজনৰ স্বভাৱ চৰিত্ৰ বেয়া ওলায়, তেতিয়া মোৰ কি হ'ব? এতিয়া যিমান দুখত আছোঁ, হয়তো ইয়াতকৈ বহুত বেছি দুখত থাকিব লাগিব তেতিয়া। আৰু ৰক্তিমৰ কথা বতৰা শুনি এনেকুৱা লাগিছে সি সঁচাকৈ এটা ভাল ল'ৰা। আৰু তাৰ কথাৰ পৰা যিমানখিনি বুজি পাইছোঁ, তাৰ ঘৰৰ মানুহখিনিও ভালেই। অৱশ্যে এনেকৈ মোৰ বিয়াৰ সিদ্ধান্ত মই ল'ব নোৱাৰোঁ। মোৰ মা দেউতা আছে। মই ৰক্তিমক আমাৰ ঘৰলৈ যাবলৈ ক'ম, মা দেউতাক কথাবোৰ ক'বলৈ ক'ম। আৰু তেওঁলোকেতো কেতিয়াও মনা নকৰে। মায়েতো বিচাৰিয়ে আছে যিমান পাৰে সোনকালে মোক ঘৰখনৰ পৰা উলিয়াই দিবলৈ। পৰিধি, কোৱাচোন কি ভাবিলা তুমি? নিজ মুখেৰে ক'বলৈ মোৰ দেখোন কিবা লাজ লাজহে লাগিছে। আৰে তুমি নক'লে মই কেনেকৈ বুজি পাম বাৰু? এই গামোচাখন মই নিজ হাতেৰে বোৱা, তোমাৰ কাৰণে লৈ আহিছোঁ উপহাৰ হিচাপে। তাৰমানে তুমি য়েছ কৈছা পৰিধি, মই বুজি পাইছোঁ দিয়া। সঁচাকৈ দেই, মানুহে এনেই নকয় নহয়, গাঁৱৰ ছোৱালীবোৰৰ বৰ লাজ। আজি তাৰ প্ৰমাণ পাই গ'লোঁ নহয়। কিন্তু পৰিধি, তোমাৰ উত্তৰটো জানিব পাৰি মোৰ বহুত ভাল লাগিছে। তুমি যে মোৰ প্ৰস্তাৱটো গ্ৰহণ কৰিলা, মই ফূৰ্তিতে ক'ব নোৱাৰা হৈ গৈছোঁ। আৰে ৰ'বা ৰক্তিম, কি কৰিছা? এইখন গাঁও হয়, তোমাৰ চহৰ নহয় নহয়। তাতেনো কি হ'ল? এতিয়াৰ পৰা তুমি মোৰ আৰু মই তোমাৰ। ৰক্তিম, তুমি এনেকৈ কৈছা যেন আমাৰ বিয়াই হৈ গ'ল। আৰে বিয়ানো কি আৰু, হ'ব দিয়া সময় হ'লে। আমাৰ দুয়োৰে মন মিলিছে যেতিয়া বিয়াখনটো হ'বই আৰু। ৰক্তিম, মোৰ মনৰ কথাটো তুমি বুজি পালাই, কিন্তু মই বিচাৰোঁ তুমি মোৰ মা দেউতাৰ লগতো কথা পাতা। মা দেউতাৰ অনুমতি অবিহনে মই একো কৰিব নোৱাৰোঁ। কিন্তু পৰিধি, ইমান সোনকালে তোমাৰ মা দেউতাৰ লগত মই... ভয় কৰিব নালাগে ৰক্তিম, তুমি ভাল ল'ৰা হয়, মা দেউতাই তোমাক পচন্দ কৰিবই। ঠিক আছে বাৰু, তুমি ইমানকৈ কৈছা যেতিয়া মই যোৱাৰ আগে আগে তোমাৰ মা দেউতাক লগ কৰি যাম। মানে মই ঘৰলৈ ঘূৰি যোৱাৰ আগে আগে ক'ম। মই অলপ মেণ্টেলি প্ৰিপেয়াৰ হ'ব লাগিব নহয়, বুজি পাইছা নহয় পৰিধি? হ'ব বাৰু ৰক্তিম, তুমি ঘূৰি যোৱাৰ আগে আগে মা দেউতাক লগ কৰি আমাৰ বিষয়ে কথাটো কৈ থৈ যাবা। আৰু এটা কথা, মা দেউতাই মানে মোৰ কাৰণে ল'ৰা বিচাৰিয়ে আছে। মোৰ বিয়াখন সোনকালে হৈ যোৱাটোৱে বিচাৰে তেওঁলোকে। গতিকে যিমান পাৰা সোনকালে তোমাৰ ঘৰতো আমাৰ বিষয়ে ক'বা। আৰে তোমাৰ মা দেউতাৰ তোমাক বিয়া দিবলৈ ইমান লৰালৰি লাগিছে যে?
আচলতে তেওঁলোকে মোৰ কাৰণে বহুত চিন্তা কৰে সেইকাৰণেই চাগে। অঁ হয় নেকি? ঠিকে আছে দিয়া, ঘৰত ক'ম বাৰু। কিন্তু তাৰ আগতে আমি দুয়োটাইতো অকণমান ভাল টাইম স্পেণ্ড কৰি লওঁ একেলগে। এনেকৈ মনে মনে লগ কৰা, প্ৰেম কৰা, তাৰ আমেজেই বেলেগ নহয় জানো? এই কথাবোৰ আমাৰ গোটেই জীৱন মনত থাকিব। আমাৰ ল'ৰা ছোৱালীকো ক'ব পাৰিম নে কি কোৱা? ইছ ৰক্তিম, তুমি যে কি কথাবোৰ কৈ থকা নহয়। মই যাওঁ এতিয়া। আৰে ৰ'বচোন পৰিধি, আহিছাহে এইমাত্ৰ, যাবলৈ হ'লেই নে? আমি সদায় সদায় এনেকৈ কথা পাতি থকা দেখিলে গাঁৱৰ মানুহবোৰৰ সন্দেহ হ'ব। আৰে হ'বলৈ দিয়া না, দুদিনমান সন্দেহ কৰক। এনেওতো আমাৰ বিয়া হ'বই। তোমাক মোৰ কাষৰ পৰা আঁতৰাই পঠাব মনেই নাযায় অ'। তোমাৰ লগত থাকি যে মোৰ ইমান ভাল লাগে। মোৰো ভাল লাগে ৰক্তিম, তোমাৰ লগত থকা সময়খিনি মোৰো বহুত ভাল লাগে। ঘৰলৈ গৈও মই তোমাৰ কথাবোৰকে ভাবি থাকোঁ। জানানে ৰক্তিম, মই কেতিয়াও কল্পনাও কৰা নাছিলোঁ যে ময়ো কাৰোবাক এনেকৈ ভাল পাম কেতিয়াবা। সঁচাকৈ নে পৰিধি? তুমি মোক সঁচাকৈ ইমান ভাল পোৱা? অঁ ৰক্তিম, সঁচাকৈয়ে। মই নিজেও বুজি নাপালোঁ কেনেকৈ যে তোমাৰ প্ৰতি মোৰ মনত ইমান আপোন ভাৱ আহি গ'ল। তোমাৰ নিচিনা ছোৱালীজনী মোৰ জীৱনত পাই মই সঁচাকৈ বহুত সুখী। গোলাপীও, তোক দুদিনৰ মূৰত লগ পাইছোঁ। তোক যে কিমান কথা ক'বলৈ আছে মোৰ। আজিকালি তই মোক লগ কৰিবলৈ নোযোৱা হ'লি। মোক বেয়া পাইছ নেকি বাৰু তই গোলাপী? নাই পোৱা অ' পৰিধি, তোক বাৰু মই কিয় বেয়া পাম? আৰু সিদিনাখন মই তোক লগ কৰিব গৈছিলোঁ নহয়, কিন্তু দূৰৈৰ পৰাই দেখিলোঁ তই আৰু ৰক্তিমে কথা পাতি আছ। কি, তই মোক লগ কৰিব গৈছিলি আৰু লগ নকৰাকৈ ঘূৰি আহিলি? কিয়? আৰে তহঁত দুটাই ইমান ধুনীয়াকৈ বহি কথা পাতি আছিলি, মোৰ তহঁতক দিগদাৰ দিবলৈ মন নগ'ল আৰু। তাৰমানে গোলাপী, তই মোৰ আৰু ৰক্তিমৰ বিষয়ে গম পাইছ। মই বাৰু বুজি নাপাম নে? মই তোৰ সৰুকালৰ বান্ধৱী। তোৰ কথা তোতকৈ প্ৰথমে চাগে মইহে বুজি পাওঁ। ঐ গোলাপী, মই বাৰু ঠিক কৰিছোঁ নে কামটো? মানে মোৰ বহুত ভয় লাগি আছে জাননে? ৰক্তিম ভাল ল'ৰা, তাত মোৰ কোনো সন্দেহ নাই। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে ময়ো জীৱনত এনেকৈ কাৰোবাক ভাল পাম। সেইকাৰণেই মোৰ বৰ ভয় লাগি আছে অ'। ভয় কৰিবলৈনো কি আছে? ৰক্তিম ভাল ল'ৰা আৰু তহঁত দুয়োটাৰে যোৰা বহুত ধুনীয়াকৈ মিলিছে। আৰু তাকতো তই এনেকৈ সদায় লগ পায়ো নাথাক, যিহেতু সি ইয়াৰ ল'ৰা নহয়। দুদিনমান পিছত দেখোন সি যাবগৈ। তাৰপিছত যেতিয়া সময় হয় ঘৰত কবি আৰু তহঁতৰ বিয়াৰ কথা। মই ৰক্তিমক কৈছিলোঁৱে আমাৰ ঘৰত সি আগতে কৈ ল'বলৈ, কিন্তু সি দুদিনমান পিছত ক'ম বুলি ক'লে। ঠিকেইতো, ইমান সোনকালে আকৌ কিয় ক'ব লাগে? নহয় অ', পিছত যদি কিবা খেলি মেলি হয় আগতীয়াকৈ মা দেউতাহঁতে গম পাই থাকিলে ভাল আৰু এনেকৈ মনে মনে লগ কৰিবলৈ, তাৰ লগত কথা পাতিবলৈ মোৰ বৰ ভয় লাগে অ'। কিন্তু সি সেইটোকে বুজিবলৈ চেষ্টা নকৰে। সি কৈছে এনেকৈ মনে মনে লুকাই লুকাই ভাল পোৱাৰ বোলে মজাই বেলেগ। তই ইমান চিন্তা নকৰিবিচোন পৰিধি, সঁচাকৈ তই কথাবোৰ বৰ বেছিয়ে চিন্তা কৰ। দুদিনমানৰ কথাহে। আৰু ৰক্তিমে যেতিয়া তহঁতৰ ঘৰত কথাটো ক'ম বুলি কৈছে, সি নিশ্চয় ক'ব। সিটো আৰু অবুজ ল'ৰা নহয়, ভাল বুজা শুনা ল'ৰাই হয়। তোৰ লগত কথাখিনি পাতি মই বহুত সাহস পাইছোঁ অ' গোলাপী, নহ'লে এইকেইদিন মোৰ বহুত ভয় লাগি আছিলে। ভয় নকৰিবি অ', আৰু সঁচাকৈ পৰিধি, তহঁত দুটাক একেলগে দেখি মোৰ বহুত ভাল লাগে। মই সেইকাৰণে পৰাপক্ষত তহঁতৰ পৰা আঁতৰি আঁতৰি আছোঁ এইকেইদিন, যাতে তহঁত দুয়োটাই অকণমান অকলশৰীয়া সময় পাওঁ, দুয়োটাই ভালকৈ কথা বতৰা পাতিব পাৰ। তোৰ জীৱনলৈ ৰক্তিমৰ নিচিনা এজন ল'ৰা আহিছে, মোৰ সঁচাকৈ বহুত ভাল লাগিছে। তোৰ নিজৰ মা নাই, যদিও তই বহুত কথাই লুকুৱাই ৰাখ, তথাপিও মই তোৰ প্ৰিয় বান্ধৱী হিচাপে বহুত কথা বুজি পাওঁ। মই তোৰ একেবাৰে সৰুকালৰ পৰা প্ৰিয় বান্ধৱী, তথাপিও তই বহুত কথাই মোকো নকওঁ আনকি। অৱশ্যে তই ঘৰখনৰ সন্মানৰ কথা চিন্তা কৰিয়েই নোকোৱাকৈ থাক, সেইকাৰণে মই তোক বেয়াও নাপাওঁ। তোৰ চকুযোৰ দেখিয়ে মই বুজি পাওঁ যে তই যে ঘৰখনত ইমান শান্তিত থাকিব পৰা নাই। গোলাপীও, তোৰ নিচিনা এজনী বান্ধৱী মই সাধি সাধি পাইছোঁ অ'। ভগৱানে মোৰ নিজৰ মাজনীক ইমান সোনকালে মোৰ পৰা কাঢ়ি লৈ গ'ল, কিন্তু তোৰ দৰে এজনী ভাল বান্ধৱী দি মোৰ ওপৰত ভগৱানে বহুত ডাঙৰ উপকাৰ কৰিলে। তইও যদি নাথাকিলি হ'লে মই চাগে ইমান দিন জীয়াই নাথাকিলোঁ হ'লে। মই নোকোৱাকৈয়ে তই মোৰ সকলোবোৰ কথাই বুজি পাওঁ। সৰুৰ পৰা এতিয়ালৈকে তোৰ মোৰ ওপৰত বহুতখিনি উপকাৰ আছে অ' গোলাপী। ধেৰ তাকৰিজনী, ইমান কান্দিছ কিয় বাৰু তই? কান্দিবিচোন, মই তোৰ লগত আছোঁ, সদায় থাকিম। আৰু এতিয়া তোৰ ভাল দিন আহিছে, ৰক্তিম তোৰ জীৱনলৈ আহিছে। তোৰ জীৱনটো এতিয়া ৰঙেৰে ভৰি পৰিব পৰিধি। আৰে ৰক্তিম দেখোন, কলৈ যোৱানো বেগ চেগ লৈ? অঁ গোলাপী, তোমাক লগ পালোঁ ভালেই হ'ল দিয়া। মই মানে আজি ঘৰলৈ গৈ আছোঁ। ঘৰলৈ গৈ আছা? কিন্তু পৰিধিয়ে গম পাই জানো তুমি যে আজিয়ে যাবাগে? নাই নাই, পৰিধিয়ে গম নাপায়, মই তাইক কোৱাই নাই। কিয় কোৱা নাই তুমি তাইক? তাই দুখ কৰিব নহয়। আৰু তুমি দেখোন ঘৰলৈ ঘূৰি যোৱাৰ আগতে তাইৰ মাক দেউতাকক লগ কৰিম বুলি কৈছিলা। নাই নাই, মই তাইৰ মাক বাপেকক কিয় লগ কৰিম বাৰু? কিয় লগ কৰিম মানে? তোমালোকৰ বিয়াৰ কথা আলোচনা কৰিবলৈ। বিয়া? ভাল জমাইছা দেই। মই পৰিধিক কিয় বিয়া পাতিম বাৰু? পাগল হৈছা নেকি তুমি? মই ৰক্তিম ৰঞ্জন বৰা, চহৰৰ এজন বিখ্যাত বিজনেছমেনৰ ল'ৰা হয় মই। মই পৰিধিৰ নিচিনা এজনী সাধাৰণ গাঁৱলীয়া ছোৱালীক কিয় বিয়া পাতিম বাৰু? ৰক্তিম, তুমি এইবোৰ কি কৈ আছা? তুমি নিজেই দেখোন পৰিধিক ভাল পোৱাৰ প্ৰস্তাৱ দিছিলা। দিছিলোঁ আৰু সেইবোৰ ধেমালিহে আছিল।
কাৰণ মোৰ গাঁৱত থাকি একেবাৰে ভাল লগা নাছিল। আনফালে আকৌ দেউতাৰ ষ্ট্ৰিক্ট আদেশ আছিল যে মই কেইদিনমান গাঁৱত থাকিবই লাগিব পেহীহঁতৰ ঘৰত। মইতো কিবা নহয় কিবা প্ৰকাৰে মনটো বহাব লাগিব ইয়াত, আৰু সেইকাৰণেই মই পৰিধিক ব্যৱহাৰ কৰিলোঁ। পৰিধিৰ লগতে এনেকৈ মই অকণমান টাইম পাছ কৰিলোঁ আৰু। ৰক্তিম, মোৰ বান্ধৱী পৰিধি কিবা খেলা বস্তু নেকি যে তুমি তাইৰ লগত টাইম পাছ কৰিলা? এনেকুৱা নকৰিবা তুমি। পৰিধিৰ নিচিনা এজনী সহজ সৰল ছোৱালীৰ মনত আঘাত দিলে ভগৱানে তোমাক এৰি নিদিয়ে। হ'ব দিয়া, মই ইমান ডাঙৰ একো পাপ কাম কৰা নাই নহয়। দুদিনমান তাইৰ লগত টাইম পাছ কৰিলোঁ, তাতেনো আৰু কি ডাঙৰ কথা হ'ল। তুমি তাইক ইমান মিছা আশা দিব নালাগিছিল। কিয় কৰিলা তুমি তাইৰ লগত এনেকুৱা? তুমি এনেকুৱা কৰিব নোৱাৰা। নোৱাৰো মানে মই কৰিলোঁৱেই দেখোন এনেকুৱা। আৰু এয়া লোৱা তোমাৰ বান্ধৱীয়ে মোক দিয়া উপহাৰ। এইবোৰ কম দামী গামোচা আমি ইউজ নকৰোঁ, কৈ দিবা তাইক। মই যাওঁ এতিয়া, আৰু তাইক কথাখিনি বুজাই কৈ দিবা, নহ'লে মিছাই আশা কৰি থাকিব মই আহিম বুলি। ৰক্তিম, তই বহুত বেয়া কাম কৰিলি। মই পৰিধিক এতিয়া কেনেকৈ সান্তনা দিম বাৰু? কথাখিনিতো তাইক ক'বই লাগিব, নহ'লে বেচেৰীয়ে কিমান যে সপোন ৰচিব। আৰু যিমান দেৰিকৈ কথাবোৰ গম পাব, তাই আৰু সিমান বেছি কষ্টহে পাব। মোৰ ইমান ভাল বান্ধৱীজনীৰ লগত তই এনেকুৱা কৰিলি, তোক ভগৱানে শাস্তি দিব। পৰিধি, তোৰ কাৰণে মোৰ ইমান ভাল লাগিছিল। তোৰ জীৱনটো এতিয়া অন্তত ভাল হ'ব বুলি ভাবিছিলোঁ, কিন্তু এইবোৰ কি হৈ গ'ল? ৰক্তিম, তুমি মোৰ লগত এনেকুৱা কৰিব পাৰিলা, কিন্তু কিয় কৰিলা মোৰ লগত এনেকুৱা? মই দেখোন প্ৰথমৰ পৰাই তোমাৰ পৰা আঁতৰি আছিলোঁ। তুমি চহৰৰ ধনী ঘৰৰ ল'ৰা, মই এজনী গাঁৱৰ সাধাৰণ দুখীয়া ঘৰৰ ছোৱালী। তোমাৰ আৰু মোৰ মাজত কোনো মিল নাই, সেই কথা মইতো প্ৰথমৰ পৰাই কৈ আছিলোঁ। কিন্তু তুমি যে মাত্ৰ দুদিনৰ মনোৰঞ্জনৰ বাবেহে মোক ব্যৱহাৰ কৰি আছা, সেই কথা মই বুজি পোৱা নাছিলোঁ। গোলাপীয়ে এনে নকয় নহয়। মই সঁচাই বহুত আকুৰি। কথাবোৰ মই কিয় বুজি নাপাব পাৰোঁ? ভগৱান, মোক বাৰু তুমি কিয় এনেকৈ বনালা? আৰু মোৰ ভাগ্যখন কিয় ইমান বেয়াকৈ লিখিলা? ইমান সৰুতে মোৰ পৰা মোৰ মাক কাঢ়ি লৈ গ'লা। তেতিয়াৰ পৰা এতিয়ালৈকে এটা দিনো মই ঘৰখনত শান্তিত থাকিব পৰা নাই। ভাবিছিলোঁ মোৰ দুখবোৰ দেখি তোমাৰ সহ্য হোৱা নাই, সেইকাৰণেহে ৰক্তিমৰ দৰে এটা ল'ৰাক মোৰ জীৱনলৈ পঠিয়ালা। কিন্তু তুমি যে মোৰ জীৱনটো আৰু বেছি খেলি মেলি কৰিবলৈহে তাক মোৰ জীৱনলৈ পঠাইছা, সেই কথাও মই বুজি নাপালোঁ। মোৰ আৰু জীয়াই থাকিব মন নাই ভগৱান, জীয়াই থাকিব মন নাই। কাৰ কাৰণে জীয়াই থাকিম মই? কাৰ কাৰণে? এইখন পৃথিৱীত মোৰ কোনোৱেই নাই। আজি এই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুতে মই বিলীন হৈ যাম। মোৰ জীৱনটো মই ত্যাগ কৰিম। মই এইখন পৃথিৱীৰ পৰা গুচি গ'লে বহুতৰে শান্তি হ'ব, আৰু কি জানিবা মৰাৰ পিছত হ'লেও মই মোৰ মাক লগ পাব পাৰিম। হে ভগৱান, অন্ততঃ মোৰ এইটো মনোবাঞ্ছা পূৰণ কৰিবা। মৃত্যুৰ পাছত যাতে মই মোৰ মাক লগ পাব পাৰোঁ। মাৰ বুকুত মূৰটো গুজি এইটো জীৱনত পোৱা সকলোবোৰ দুখ মই পাহৰি যাব বিচাৰোঁ ভগৱান। মা, মই আহি আছোঁ তোমাৰ ওচৰলৈ। পৰিধি, এইবোৰ তই কি কৰিব ওলাইছ? গুচি আহচোন, গুচি আহ সেইফালৰ পৰা। এৰি দিয়ক পদুমী খুৰী, মোক এৰি দিয়ক। পাগলৰ দৰে নকৰিবি পৰিধি, তই আহচোন মোৰ ওচৰলৈ আহ। পদুমী খুৰী, কিয় আপুনি এনেকুৱা কৰিছে? মোক জাপ মাৰিব দিয়ক। মোৰ আৰু বাচি থকাৰ অকণমানো ইচ্ছা নাই পদুমী খুৰী। গোলাপীয়ে মোক চব কথাই কৈছে। পৰিধি, আজি মোৰ ভতিজাটোৰ কাৰণে তোৰ এনেকুৱা অৱস্থা হ'ল। সি বহুত ডাঙৰ ভুল কৰিলে। ভুল মানে সি পাপ কৰিছে, আৰু সেই পাপৰ প্ৰায়শ্চিত্ত সি কৰিব লাগিব। পাপ পুণ্যৰ বিচাৰ মই কৰিব খোজা নাই খুৰী। মোৰ আচলতে কপালে বেয়া। দুখ নকৰিবি পৰিধি, মই আছোঁ নহয়, মই তোক ন্যায় দিয়াই হেৰিম। তই ইমান এজনী ভাল ছোৱালী, এইখন গাঁৱতে তোক মই সৰুৰ পৰাই পাইছোঁ। তোৰ মা আৰু মই বহুত ভাল বান্ধৱী আছিলোঁ। বিয়াৰ পিছত আমি দুয়োজনী এইখন গাঁৱলৈ আহিছোঁ। তেতিয়াৰ পৰাই আমি দুজনীয়ে ইজনী সিজনীৰ সুখ দুখৰ লগৰী আছিলোঁ। আৰু তয়ো ঠিক তোৰ মাৰ দৰে হৈছ, ইমান সাদৰী। ইমান এজনী ভাল ছোৱালীক ৰক্তিমে এনেকুৱা কৰিব নোৱাৰে। তই বল মোৰ লগত ৰক্তিমহঁতৰ ঘৰলৈ। নাই খুৰী, মই ৰক্তিমহঁতৰ ঘৰলৈ গৈ কি কৰিম? তই চিন্তা কৰিব নালাগে পৰিধি। ৰক্তিম বেয়া হ'ব পাৰে, কিন্তু মোৰ দাদা আৰু নব বহুত ভাল মানুহ। যদিও তেওঁলোক বহুত ধনী হয়, তথাপিও দুখীয়াৰ দুখ বুজি পায়। মোৰ দাদা নবই আজিলৈকে কোনো ভুল কাম কৰা নাই, কিন্তু নাজানো সেই ৰক্তিমটো কিয় এনেকুৱা হ'ল। দাদা নবক এই সকলোবোৰ কথা ক'ব লাগিব, তেওঁলোকেই উচিত বিচাৰ কৰিব। কিন্তু পদুমী খুৰী, মা দেউতাক নোকোৱাকৈ মই কেনেকৈ যাব পাৰিম? তোৰ মা দেউতাক মই পিছত ক'ম বাৰু, আৰু তই নৈতে কাক কবিগে? তোৰ দেউতাৰ সেইখিনিতে মদ খাই পৰি আছে, মই আহোঁতে দেখি আহিছোঁ। আৰু তোৰ সেইজনী মাৰ কথা তই কিয় ইমান চিন্তা কৰিছ, যিজনী মাৰে সৰুৰ পৰা তোক এষাৰ মৰমৰ মাত দি নাপালে? তই কথাবোৰ লুকুৱাই ৰাখিছ বুলিয়ে ভাবিছ নেকি গাঁওখনৰ মানুহে তোৰ মনৰ কথাবোৰ বুজি নাপায়? তোৰ কাৰণে আমাৰ সকলোৰে বহুত বেয়া লাগে আগৰ পৰাই, কিন্তু তোৰ এই মাহীমাৰজনীৰ কাৰণে তহঁতৰ ঘৰলৈ কোনো নাযায়। পৰিধি, তই এতিয়া এইবোৰ কথা চিন্তা কৰি থাকিব নালাগে, তই বলচোন মোৰ লগত। দাদা নব, মই সকলোবোৰ কথা আপোনালোকক ক'লোঁ। এতিয়া আপোনালোকে কি বিচাৰ কৰে সেয়া আপোনালোকৰ ওপৰত। ৰক্তিম,
তোক এইবোৰ কৰিবলৈ আমি গাঁৱলৈ পঠাইছিলোঁ। তোৰ কথা বতৰা আচৰণ মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ। তোৰ লগ সংবোৰ বেয়া হৈছে আৰু সেইকাৰণেই তোক মই পেহীয়েৰৰ ঘৰলৈ গাঁৱলৈ পঠাইছিলোঁ কেইদিনমান থাকি আহিবলৈ। ৰক্তিম, গাঁৱৰ সহজ সৰল মানুহখিনিয়ে হৈছে প্ৰকৃত মানুহ। তই তাত থাকি অকণমান ভাল হৈ আহিবি বুলিহে ভাবিছিলোঁ, কিন্তু তই যে গাঁৱলৈ গৈ এনেকুৱা অঘটন ঘটাই থৈ আহিবি সেইটোতো আমি কল্পনা কৰা নাছিলোঁ। মা দেউতা, মই এনেকুৱা একোৱে কৰা নাই নহয়। মই মাত্ৰ তাইৰ লগত কথাহে পাতিছিলোঁ। পৰিধি এইবোৰ মিছা কথা কৈছে। ৰক্তিম, পৰিধি কেনেকুৱা ছোৱালী আমি তাইক জন্মৰ পৰা পাইছোঁ, আৰু কিমান মিছা কথা কবি তই। ভগৱানলৈ অন্তত ভয় কৰ। তই জাননে, পৰিধি এজনী মাক নোহোৱা ছোৱালী, মাহীমাকৰ অত্যাচাৰত ডাঙৰ হোৱা ছোৱালী। এনেকুৱা এজনী ছোৱালীৰ অন্তৰত আঘাত দি তই কি পালি বাৰু? পদুমী খুৰী, বাদ দিয়া এতিয়া এইবোৰ। হয়তো মোৰে কিবা ভুল হৈছিল। আইজনী, তুমি দুখ নকৰিবা আৰু নাকান্দিবা, কাৰণ তোমাৰ কোনো ভুল নাই। ইয়াত ভুল আছে মাত্ৰ এজনৰ, আৰু সেয়া হৈছে মোৰ ল'ৰাৰ। আৰু মোৰ ল'ৰাই ভুল কৰি এনেকৈ হাৰি যাব নোৱাৰে। আমি এনেকুৱা মাক বাপেক নহয়। সি তাৰ ভুলৰ শুধৰণি কৰিবই লাগিব। পৰিধি, তুমিয়ে হবা আমাৰ ঘৰৰ সৰু বোৱাৰী। মা, এইবোৰ কি কৈ আছা তুমি? পৰিধি বহুত দুখীয়া ঘৰৰ ছোৱালী। তাতেনো কি হ'ল? ইয়াত ধনী দুখীয়াৰ কথা ক'ৰ পৰা আহিল? ৰক্তিমে ঠিকেই কৈছে। মই এখন বহুত দুখীয়া ঘৰৰ ছোৱালী। আৰু বিশ্বাস কৰক, আপোনালোকৰ ঘৰখন যে ইমান ধনী সেয়া মই জনা নাছিলোঁ। এইখিনি গম পাইছিলোঁ যে ৰক্তিমৰ ঘৰ চহৰত আৰু পদুমী খুৰীৰ সম্পৰ্কীয় হয়। মই যদি গম পালোঁ হ'লে যে ৰক্তিমহঁতৰ ঘৰখন ইমান বেছি ধনী, মই নিজেই তাৰ পৰা আঁতৰি থাকিলোঁ হ'লে। মই কেতিয়াও ইমান সপোন নৰচিলোঁ হ'লে ৰক্তিমৰ লগত। পৰিধি মাজনী, ভগৱানে যি কৰে ভালেই কৰে। আমি যদি আমাৰ এই অকামিলা ল'ৰাটোৰ কাৰণে গোটেই পৃথিৱীটো বিচাৰিলোঁ হ'লে, তোমাৰ দৰে এজনী ভাল ছোৱালী হয়তো ক'তো নাপালোঁ হ'লে। আমাক ঠিক তোমাৰ দৰে এজনী বোৱাৰী লাগে। তোমাৰ দৰে এজনী ছোৱালীয়েহে যদি আমাৰ এই অলগদ্ধটোক ভাল কৰিব পাৰে। পৰিধি, আমাৰ একেবাৰে ঠিক কথা কৈছে। তুমিয়ে হ'বা আমাৰ সৰু বোৱাৰী। মা, পাপা, তোমালোকে এনেকুৱা কৰিব নোৱাৰা মোৰ লগত। তই মনে মনে থাকচোন। তোৰ কাৰণে কি উচিত কি অনুচিত সেয়া তোতকৈ বেছি আমি বুজি পাওঁ। পৰিধি মাজনী, অতি সোনকালে তোমালোকৰ ঘৰলৈ গৈ আমি তোমাক এইখন ঘৰৰ বোৱাৰী কৰি আনিম। এতিয়া চাগে তোমাৰ বৰ ভাল লাগিছে নহয়নে? ৰক্তিম, তুমি মোৰ জীৱনৰ লগত খেলা কৰিলা। মোৰ লগত ইমান বেয়া কৰিও তুমি মোকে কদম দি আছা। তোমাৰ উচিত আছিল মোক ক্ষমা বিচৰা। ওলোটাই তুমি এনেকৈ কৈ আছা। আৰু কি ক'ব লাগে? তোমাৰতো সপোন পূৰা হৈ গ'ল। এখন ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাবা এতিয়া। মই এইটো কেতিয়াও বিচৰা নাছিলোঁ, আৰু তুমিও সেইটো কথা ভালকৈ জানা। তোমালোকৰ ঘৰখন যে ইমান ধনী সেই বিষয়ে যদি তুমি মোক কেতিয়াবা কৈছিলা। সেয়া ক'ব লাগে নি আৰু? মোক দেখিয়ে বুজি পাব লাগে। হয় দিয়া, ময়ে বুজি নাপালোঁ। মোৰে ভুল হ'ল। তেনেহ'লে এতিয়া মনা নকৰা কিয় বিয়াৰ কাৰণে? তোমাৰ সন্মুখতে দেখোন মই মনা কৰিলোঁ, কিন্তু তোমাৰ মা দেউতাই মোৰ কথা শুনাই নাই। শুনা ৰক্তিম, মই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু সৰুৰ পৰা এতিয়ালৈকে মই ধনৰ অভাৱ যিমান পাইছোঁ তাতকৈ বহু বেছি মই মৰমৰ অভাৱ পাইছোঁ। গতিকে ধন, সোণ, মাটি, সম্পত্তি মোৰ কাৰণে গুৰুত্বপূৰ্ণ বস্তু নহয়। মোৰ কাৰণে একমাত্ৰ গুৰুত্বপূৰ্ণ বস্তু হৈছে মৰম, ভালপোৱা। আৰু যিজন মানুহৰ লগত মই গোটেই জীৱনটো কটাম, সেইজন মানুহৰ অন্তৰতে যদি মোৰ প্ৰতি ভালপোৱাৰ ভাৱ নাথাকে, তেনেহ'লে মই গোটেই জীৱন কেনেকৈ পাৰ কৰিম? আৰু সেইকাৰণেই মই নিজে এইখন বিয়াত বহিবৰ ইচ্ছা কৰা নাই। মই নিজৰ জীৱন শেষ কৰি দিব ওলাইছিলোঁ, কিন্তু সেই সময়তে পদুমী খুৰী গৈ তাত ওলালে। নহ'লে ইমান সময় মই এইখন পৃথিৱীত নাথাকিলোঁ হ'লে। তোমাৰ মা দেউতাকো মই বাৰে বাৰে ক'লোঁ যে তোমাৰ আৰু মোৰ কোনো মিল নাই। তুমি বহুত ধনী ঘৰৰ আৰু মই বহুত দুখীয়া ঘৰৰ ছোৱালী। কিন্তু তেওঁলোকে কি ক'লে তুমি দেখোন নিজেই শুনিলা। আৰু তুমি যদি পাৰা তেনেহ'লে এইখন বিয়া ৰখাবৰ চেষ্টা কৰা, কাৰণ মোৰো তোমাৰ দৰে এজন মানুহৰ লগত বিয়াত বহাৰ কোনো ইচ্ছা নাই। মা পাপাৰো যে কাম নাই আৰু। যা এজনী যা, মোৰ আশীৰ্বাদ সদায় তোৰ লগত আছে। গোটেই জীৱনটো তই বহুত কষ্ট কৰিলি, এতিয়া তোৰ দুখ কষ্টৰ দিন আঁতৰিলে আৰু। এনেকুৱা এখন সম্ভ্ৰান্ত পৰিয়ালৰ তই বোৱাৰী হ'বলৈ গৈ আছ। ভালকৈ থাকিবি তাত। তোৰ শহুৰ শাহু বহুত ভাল মানুহ হয়, তেওঁলোকৰ যত্ন ল'বি। দেউতা তুমি ভালকৈ থাকিবা, আৰু এতিয়াৰ পৰা এই বেয়া বস্তুবোৰ নাখাবা। মা, আপুনিও ভালকৈ থাকিব। দেউতা, মাৰ যত্ন ল'বা। পৰিধি, ব'লা এতিয়া, দেৰি হৈছে নহয়। আৰু আপোনালোকে একেবাৰে চিন্তা নকৰিব, পৰিধিয়ে আমাৰ ঘৰত কোনো ধৰণৰ কষ্ট নাপায়। তাইক আমি নিজৰ ছোৱালীৰ দৰে ৰাখিম। ভগৱানে আমাক দুটা ল'ৰা দিছে, কিন্তু ছোৱালী এজনী বহুত হেঁপাহ আছিল, ভগৱানে নিদিলে। এতিয়া আমাৰ বোৱাৰী দুজনীকে আমি নিজৰ ছোৱালীৰ দৰে ৰাখোঁ। আৰু সেইখন ঘৰলৈ গৈ যে মোৰ ছোৱালীজনী বহুত ভালকৈ থাকিব পাৰিব, সেই কথা মই বুজি পাইছোঁ। মইনো তাইক আৰু কি দিব পাৰিলোঁ? ইয়াত থকা দিনকেইটা তাই কষ্টতে কটালে। আৰু মোৰ ছোৱালীজনীয়ে যদি অজানিতে কেতিয়াবা কিবা ভুল ক্ৰুটি কৰে, ক্ষমা কৰি দিব। আৰু আপোনালোকে সেইবোৰ একেবাৰে চিন্তা নকৰিব। আমি কৈছোৱে নহয়, পৰিধি এতিয়াৰ পৰা আমাৰ ঘৰৰ বোৱাৰী হোৱাৰ লগতে আমাৰ ছোৱালীও হয়। আৰু আমাৰ পৰিধিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। পৰিধি এজনী বহুত ভাল ছোৱালী। ৰক্তিম, পৰিধি, ব'ল এতিয়া।
যা এজনী যা, ভালকৈ থাকিবি। দেউতা মা তোমালোকে ভালকে থাকিবা। যা এজনী যা, ভগৱানে তোক চকু মেলি চালে। এতিয়াৰ পৰা আৰু তই এনেকুৱা দুখ কষ্টত থাকিব নালাগিব এজনী। হ'ব আৰু কিমান কন্দা কটা কৰি থাকে। তাইক বিয়াহে দিছে, মৰি যোৱা নাই নহয়। ভাবিছিলো কণা লেঙেৰা যিকোনো এটা ল'ৰাৰ লগত তাইক বিয়া দিম, কিন্তু তাইও কম নহয় নহয়। তলে তলে তাই ইমান ধনী ঘৰৰ ল'ৰা পতাই দিলে। বাৰু যি কি নহওক, এইখন ঘৰৰ পৰা যে গ'ল সেয়াই বহুত। পৰিধি, তুমি জোৰ কৰি মোৰ লগত বিয়া হৈ আহিলা ঠিক, কিন্তু মনত ৰাখিবা মই তোমাক পত্নীৰ মৰ্যাদা কেতিয়াও নিদিওঁ। ৰক্তিম, মই কেতিয়া তোমাৰ লগত জোৰ কৰি বিয়া হৈ আহিলো? তোমাৰ মা দেউতাইহে মোক তোমাৰ লগত বিয়া পতাই এইখন ঘৰলৈ আনিছে। কিন্তু সিদিনাখন যদি তুমি পেহীৰ লগত আমাৰ ঘৰলৈ নাহিলা হ'লে, মা দেউতাইতো এইবোৰ কথা গমেই নাপালে হ'লে। ৰক্তিম, মিছাই তুমি মোক কথা শুনাই নাথাকিবাচোন। তোমাৰ পেহীক মানে পদুমী খুৰীক মই এইবোৰ কথা কোৱা নাই। হয়তো গোলাপীয়েহে ক'লে পেহীক। মই এইবোৰ একো বিচৰা নাছিলো ৰক্তিম। মই জীৱনত কেতিয়াও একো আশা কৰা নাছিলো। মোৰ কাৰো ওপৰত মান অভিমান অভিযোগ একোৱেই নাই। সৰুতেই মই মাক হেৰুৱাইছিলো, আৰু তেতিয়াৰ পৰাই মোৰ দেউতাই মদ ভাং খাবলৈ লৈছিল। যিটো সময়ত দেউতাই মোক চম্ভালিব লাগিছিল, সেইটো সময়ত মইহে তেওঁক চম্ভালিব লগা হৈছিল। মোৰ মাৰ বিয়োগত আনকি মই হেঁপাহ পলুৱাই কান্দিবও নোৱাৰিলো। আৰু তাৰ কিছুদিন পিছতে দেউতাই নতুন মাগৰাকীক বিয়া কৰাই আনিছিল। ময়ো এইগৰাকী মাক নিজৰ মাৰ স্থান দিছিলো, কিন্তু তেওঁ কোনোদিনেই মোক নিজৰ ছোৱালী বুলি গ্ৰহণ কৰি নল'লে। আৰু নিজৰ ছোৱালী বুলি ভাবি লোৱাটো দূৰৰে কথা, সেইখন ঘৰত মোক মায়ে কাম কৰা ছোৱালীতকৈও বেয়া ব্যৱহাৰ কৰিছিল। মই সকলো ফালৰ পৰাই কষ্ট পাইছিলো ৰক্তিম, সকলো ফালৰ পৰা। কিন্তু তথাপিও মই কোনো অভিযোগ কৰা নাছিলো। কিন্তু মোৰ পঢ়িবৰ বহুত ইচ্ছা আছিল। দেউতাই হয়তো মোক যেনে তেনে হ'লেও পঢ়ালে হ'লে, কিন্তু মায়ে নিদিলে। গতিকে মেট্ৰিকটো পাছ কৰাৰ পিছতে মই ঘৰতে থাকিব লগা হ'ল। আৰু তেতিয়াৰ পৰা এতিয়ালৈকে মই গোটেই ঘৰখনৰ কাম কৰিছিলোঁ, আৰু তাৰ বিনিময়ত পাইছিলোঁ কেইটামান কটু কথা, খং ৰাগ, আনকি মোৰ মাহীমায়ে মোক কেইবাদিনো মাৰিছিলেও। কিন্তু এইবোৰ কথা মই মনৰ মাজতে লুকুৱাই ৰাখিছিলোঁ। গাঁওখনৰ কাকো, আনকি গোলাপীকো মই এইবোৰ কথা কোৱা নাছিলোঁ। ভগৱানে মোৰ ভাগ্যত যি লিখিছে মই সেয়াই মানি লৈছিলোঁ। আৰু এনেকৈ এদিন এইখন পৃথিৱীৰ পৰা নাইকিয়া হৈ যাম বুলি ভাবিছিলোঁ। কিন্তু তাৰ মাজতে মোৰ জীৱনলৈ তুমি আহিলা। মোৰ জীৱনলৈ তোমাৰ আগমনে আশাৰ নতুন কিৰণ কঢ়িয়াই আনিলে। মই ভাবিছিলোঁ হয়তো ভগৱানেও মোৰ দুখ কষ্টবোৰ সহ্য কৰিব নোৱাৰি চকু মেলি চালে। কিন্তু মই ভুল আছিলোঁ। আচলতে মোৰেই ভুল। মোৰ নিচিনা এজনী দুৰ্ভগীয়া ছোৱালীৰ জীৱনলৈ সঁচা ভালপোৱা আহিব বুলি মই কিয় বিশ্বাস কৰিছিলোঁ? মই তেতিয়াই বুজিব লাগিছিল যে তুমি মোক যি মৰম ভালপোৱা দেখাই আছা সেইবোৰ চব অভিনয়। কিন্তু মই বুৰ্বক যে একো বুজি নাপালোঁ ৰক্তিম। মই মনে প্ৰাণে তোমাক ভাল পাই পেলালোঁ। মাত্ৰ কেইটামান দিনতে মই তোমাৰ লগত গোটেই ভৱিষ্যতৰ সপোন দেখি পেলালোঁ। আৰু সেয়াই মোৰ দুখ আছিল ৰক্তিম, সেয়াই। তুমি মোৰ লগত ইমান বিশ্বাসঘাতকতা কৰাৰ পিছতো মই কেতিয়াও ভবা নাছিলোঁ যে মই তোমাৰ জীৱনলৈ ঘূৰি আহিম। কোনো উপায় নাপাই মই নিজৰ জীৱনটোকে শেষ কৰিবহে ওলাইছিলোঁ। এই জীৱনটোতনো আৰু আছে কি? হয়তো মৰি গ'লে মই মোৰ মাৰ ওচৰলৈ যাব পাৰিলোঁ হ'লে, মোৰ নিজৰ মা। কিন্তু ভগৱানৰ সেয়াও সহ্য নহ'ল। পদুমী খুৰীয়ে মোক মৰিব নিদিলে, আৰু টানি চুচুৰাই মোক তোমালোকৰ ঘৰলৈ লৈ আহিলে। আৰু ইয়ালৈ অহাৰ পিছত কি হ'ল কি নাই সকলোবোৰ তোমাৰ চকুৰ আগতে। ৰক্তিম, এতিয়া তুমিয়ে বিচাৰ কৰাচোন, এই গোটেইবোৰ কথাত মোৰ দুখ কোনখিনিত আছিল বাৰু? হয়তো তোমাৰ দুখ নাই, কিন্তু সেই বুলিয়ে মই তোমাক পত্নী বুলি কেনেকৈ মানি ল'ম বাৰু? মইতো তোমাক লৈ কেতিয়াও চিৰিয়াছ নাছিলোঁ। মাত্ৰ দুদিনমান তোমাৰ লগত হাঁহি মাতি কথা পাতিছিলোঁ। তোমাৰ ঠাইত বেলেগ ছোৱালী হোৱা হ'লে এইবোৰ সাধাৰণ কথা বুলি এৰি দিলে হ'লে। ইমানৰ লগত তেনেকৈ কথা পাতিলোঁ, ক'তা তেওঁলোকতো মোৰ ঘৰত আহি ওলোৱাহি নাই। কিন্তু তুমি যে ইমান বেছি চিৰিয়াছ হৈ যাবা মই সেইটো ভবা নাছিলোঁ। আমি গাঁৱৰ সহজ সৰল ছোৱালী, আমি ইমান কৃত্ৰিমতা বুজি নাপাওঁ ৰক্তিম। মানুহে অভিনয় কৰে সেই কথা জানো, কিন্তু সেয়া অভিনয় জগততহে। চিৰিয়েল, চিনেমা, থিয়েটাৰ সেইবোৰতহে মানুহে এনেকৈ অভিনয় কৰিব পাৰে। কিন্তু সঁচা জীৱনতো যে মানুহে ইমান ধুনীয়াকৈ অভিনয় কৰিব সেই কথা মই কেনেকৈ জানিম? সেইকাৰণেই চাগে যিবোৰ তোমাৰ কাৰণে মাত্ৰ ধেমালি আছিল সেইবোৰকে মই সঁচা ভাল পোৱা বুলি মানি ল'লোঁ। মই জনা হ'লে সেইখন গাঁৱলৈ কেতিয়াও নগ'লোঁ হ'লে। দেউতাই হাজাৰ পঠালেও মই নগ'লোঁ হ'লে। শুনাচোন ৰক্তিম, এতিয়া সেইবোৰ কথা মনত পেলাই থাকি জানো কিবা লাভ আছে? যি হ'ব লগা আছিল সেয়াতো হৈয়ে গ'ল। আনকি আমাৰ বিয়াও হ'ল এতিয়া। তুমি মোৰ লগত বিশ্বাসঘাতকতা কৰিছিলা। মই তোমাক অন্তৰৰ পৰা ক্ষমা কৰি দিছোঁ ৰক্তিম। তুমি মোক কেতিয়াও ভাল পোৱা নাছিলা, কিন্তু এতিয়াতো আমাৰ বিয়া হৈ গ'ল। এতিয়াতো আৰু বেলেগ উপায় নাই। গতিকে এতিয়া বাৰু আমি পতি পত্নীৰ দৰে ভালকৈ থাকিব নোৱাৰোঁনে? নহ'লে আমাৰ দুয়োৰে জীৱনটো আৰু বহুত জটিল হৈ যাব ৰক্তিম। নাই, নোৱাৰোঁ।
নোৱাৰো মই তোমাৰ নিচিনা গাঁৱলীয়া এজনীক পত্নী বুলি মানি ল'বলৈ। ময়ো যিজন ৰক্তিমক ভাল পাইছিলোঁ সেইজনটো তুমি নহয়। তুমি অভিনয় কৰি আছিলা, কিন্তু মই যে তোমাক তেনেকুৱা বুলিয়ে ভাবিছিলোঁ। তোমাৰ সহজ সৰল শিশুসুলভ স্বভাৱটো দেখিহে মই তোমাৰ প্ৰেমত পৰিছিলোঁ, কিন্তু বাস্তৱত তুমি তেনেকুৱা একেবাৰেই নহয়। তথাপিওতো মই মানি লৈছোঁ, যিহেতু দুয়োখন ঘৰে মিলি আমাৰ বিয়াখন পাতি দিছে। তুমি কিয় নোৱাৰা ৰক্তিম? কিয় গোটেই জীৱনটো মই এনেকৈ অকলশৰীয়া হৈ থাকি যাম নেকি? মা, আপোনালোকে এইবোৰ কি কৰিলে বাৰু? আমি কেইদিনমানৰ কাৰণে ইণ্ডিয়াৰ বাহিৰত আছিলোঁ, আৰু সেইখিনি সময়তে আপোনালোকে ভাইটিৰ বিয়া পাতি দিলে। অঁ মা, ভাইটিৰ বিয়া হৈ গ'ল আৰু আমি গমেই নাপালোঁ যে। বিয়াখন যে কেনেকুৱা পৰিস্থিতিত হ'ল সেইবোৰ দেখোন কৈছোৱেই মই তহঁতক। তথাপিও তহঁতে এনেকৈ প্ৰশ্ন কৰি আছ যে। অন্ততঃ আমি অহালৈ ৰৈ দিব পাৰিলে হ'লে। আমি ৰ'বই খুজিছিলোঁ, কিন্তু পৰিধিৰ মাকেহে জোৰ কৰিলে সোনকালে বিয়াখন হৈ যাব লাগে বোলে। আৰু পৰিধিৰ কাৰণে বোলে বেলেগ ল'ৰাও চাই আছিলে তেওঁলোকে। সেইকাৰণে আমিও আৰু দেৰি কৰি নাথাকিলোঁ। লৰালৰিটো কৰিবই মা, ইমান ভিক্ষুক ঘৰৰ ছোৱালী এজনী আমাৰ নিচিনা ধনী মানুহ ঘৰত বিয়া দিবলৈ পাইছে, আৰু দেৰি কৰিলে কিজানি বিয়াখন ভাঙি যায় ভয় কৰিছিলে চাগে। নহয় নহয় ডাঙৰ বোৱাৰী, তেওঁলোক এনেকুৱা একেবাৰে নহয়। পইচাৰ লোভীয়া তেওঁলোক নহয়। মা, আপুনি বহুত ইন'চেণ্ট হয়, আপুনি এইবোৰ বুজি নাপাব। আনকি দেউতাও বুজি নাপালে। এই হ'ব দিয়াচোন, যি হ'ব লগা আছিল হৈ গ'ল আৰু। কিন্তু পৰিধি ছোৱালীজনী বহুত ভাল। আমি আমাৰ সৰু ল'ৰাৰ কাৰণে এনেকুৱা এজনী বোৱাৰীয়ে বিচাৰি আছিলোঁ। ভগৱানে নিজেই মিলাই দিলে। যি হ'ল ভালেই হ'ল, বুজিছানে? মই বহুত ভাল পাইছোঁ। ভাইটি, তুমি কিয় মানি ল'লা বাৰু? আৰে আজিকালি ল'ৰা ছোৱালী তোমালোক এইখিনি বুজি নাপায়নে তাই? 2-3 দিন যেনিবা তুমি তাইৰ লগত অকণমান হাঁহি মাতি কথা পাতিলাই, তাকেই তাই বাৰু ভাল পোৱা বুলি ভাবিব লাগেনে? তাকেই নব, পৰিধি যে ইমান চিৰিয়াছ হৈ যাব মই ভবাই নাছিলোঁ নহয়। আৰু মই বিয়া নাপাতো বুলি বহুত ক'লোঁ, কিন্তু মা দেউতাই একেবাৰেই নুশুনিলে। এতিয়া থাকা আৰু সেই গাঁৱলীয়া ভূতজনীৰ লগত গোটেই জীৱন। নবৌ, মোৰ মনটো এনেই ভাল লাগি থকা নাই। আপুনি আৰু মোৰ মনটো বেছিহে বেয়া লগাই দিছে। কি হ'ব এতিয়া? আমাৰ গোটেই প্লেনটো দেখোন বৰবাদ হৈ গ'ল। তাকেহে, কিমান দিন চেষ্টা কৰি যে ভাইটিক এই বেয়া লগ সংবিলাকৰ লগ লগাই দিছিলোঁ। লাহে লাহে এই ড্ৰাগছটো ল'বলৈ আৰম্ভ কৰিছিলেই নহয়। আৰু কেইদিনমান যোৱা হ'লে সম্পূৰ্ণৰূপে আসক্ত হৈ গ'ল হ'লে। আৰু তেতিয়াই মা দেউতাহঁতক কৈ এই প্ৰপাৰ্টিৰ ভাগৰ পৰা ভাইটিৰ নামটো একেবাৰে কটাই দিলোঁ হ'লে। ভাইটি এনেকুৱা বেয়া ৰাস্তালৈ যোৱাৰ কথা শুনি মা দেউতাইতো কেতিয়াও তাক ল'ৰা হিচাপে গ্ৰহণ নকৰিলেই হ'লে। আমাৰ প্লেনটো বহুত ধুনীয়াকৈ আগবাঢ়ি আছিলে, কিন্তু এই বিয়াখন হৈ চব গণ্ডগোল হৈ গ'ল নহয়। তাকেহে, এই পৰিধিজনী যদিও গাঁৱলীয়া হয়, তথাপিও ইমান যে অবুজ তেনেকুৱা লগা নাই। কিন্তু অৱশ্যে যিয়েই হওক, পৰিধিৰ ঠাইত যদি বেলেগ কোনোবা স্মাৰ্ট ছোৱালী এজনী আহিলে হ'লে তেতিয়াতো আমাৰ কামবোৰ কৰিবলৈ আৰু বেছি কষ্ট হ'ল হ'লে। পৰিধি এজনী গাঁৱলীয়া ছোৱালী, তাই চাগে ইমান সহজে কথাবোৰ বুজি নাপাব। যোৱা এটা বছৰৰ পৰা কি যে হৈ আছে একো ধৰিব পৰা নাই। কোম্পানীটোত অকল লোকচান। আনকি ডাঙৰ ল'ৰাটোৱে বুজিব পৰা নাই কি যে হৈ আছে। সেইকাৰণেহে তোক কৈ থাকোঁ, বিজনেছত অকণমান মন কাণ দিবি। মোৰ এতিয়া বয়স হৈছে, তহঁত দুয়োটা ভাই ককাই মিলি যদি বিজনেছটো চলাও, কিয় বাৰু এনেকুৱা লছ হ'ব? আৰে পাপা, ময়ো চাইছোঁ নহয়, মই দেখোন একো বুজিয়ে পোৱা নাই। আৰু দাদাই দেখোন দিনে ৰাতিয়ে কষ্ট কৰিয়ে আছে, তথাপিও ইমান লছ হৈ আছে। লাভৰ টকাবোৰ ক'ত গৈছে কি হৈছে একো হিচাপে মিলাব পৰা নাই। দেউতা, চাহ আনিছিলোঁ। আৰু কি হৈছে আপোনালোক দুয়ো ইমান চিন্তা কৰি আছে যে? নক'বা আৰু বোৱাৰী, এই অকণমান বিজনেছৰ কথা এটাত মূৰটো অলপ বেয়া হৈ আছে। কি কথানো দেউতা, মোক কওকচোন। পৰিধি, তুমি চাহ দিবলৈ আহিছা, চাহ দি থৈ যোৱা। তোমাৰ নিচিনা গাঁৱলীয়া এজনীয়ে বিজনেছৰ কথা কি বুজি পাবা? ৰক্তিম, তোৰ মাৰৰ লগত কেতিয়াবা মই এনেকৈ কথা কোৱা দেখিছিলি নে তই? বোৱাৰী শুনা, যোৱা এবছৰৰ পৰা আমাৰ বিজনেছত বহুত লছ হৈ আছে, কিন্তু ক'তো একো খেলি মেলিও নাই। আনকি চেলবোৰো আগতকৈ আৰু বাঢ়িছেহে, তথাপিও লাভ হোৱা নাই, অকল লোকচান আৰু লোকচান। কি যে হৈছে একো ধৰিব পৰা নাই। দেউতা, বেয়া নাপায় যদি একাউণ্টছৰ ডিটেইলখিনি মই চাব পাৰিম নি বাৰু? অঁ চোৱা বোৱাৰী, বেয়া কিয় পাম আকৌ? যেনেকৈ ফাইলখন লৈছে তাই যেন একেবাৰে চব বুজি পাই যাব। দেউতা, ক'ৰবাত কিবা এটা খেলি মেলি নিশ্চয় হৈছে। চাওকচোন দেউতা, প্ৰতি মাহে মাহে এই নিৰ্দিষ্ট এমাউণ্টৰ টকাকেইটা একাউণ্টৰ পৰা ওলোৱা হৈ আছে, কিন্তু এয়া কিহৰ কাৰণে ওলোৱা হৈছে বা কোনে উলিয়াইছে তাৰ সঠিক ডিটেইল নাই ইয়াত। আৰে হয় নেকি? চাওচোন, মই দেখা নাছিলোঁ নহয়। এয়া চাওকচোন দেউতা, প্ৰতি মাহে মাহে ওলোৱা হৈছে, কিন্তু ডিটেইলছ নাই যে। ঠিকেইতো বোৱাৰী, এই কথাটো ইমান দিনে আমি ধৰিব পৰা নাছিলোঁ। তুমি এবাৰ চাওঁতে কেনেকৈ গম পাই গ'লা বাৰু? আচলতে দেউতা, মোৰ আগৰ পৰাই কমাৰ্চত পঢ়াৰ বহুত ইচ্ছা আছিল, কিন্তু পঢ়িব নোৱাৰিলোঁ, সেয়া বেলেগ কথা বাৰু। মোৰ প্ৰিয় বান্ধৱী গোলাপী, তাই মোক এটা মোবাইল ফোন দিছিলে। বৰ ভাল নাছিল বাৰু, কিন্তু ইণ্টাৰনেট আছিল, মই ভিডিঅ' চাব পাৰিছিলোঁ। আৰু আজিকালি ইউটিউবত বহুত শিক্ষকেই পঢ়ায়। মই কলেজ যাব নোৱাৰিলোঁ বুলি মোৰ শিক্ষা সেইখিনিতে শেষ হৈ যাব নিদিলোঁ দেউতা। দিনটো ঘৰখনৰ কাম বন কৰি ৰাতি হ'লে মই সেই মোবাইলটোতে কমাৰ্চৰ ভিডিঅ'বোৰ চাইছিলোঁ। আৰু তেনেকৈয়ে মোৰ ব্যৱসায় বাণিজ্যৰ জ্ঞান অলপ আছে দেউতা। কি আচৰিত বোৱাৰী, আমাৰ নিচিনা মানুহবোৰৰ ল'ৰা ছোৱালীবোৰক কিমান সুবিধা দিওঁ, তথাপিতো সিহঁতে পঢ়িবলৈ মন নকৰে। আৰু তুমি এখন গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী, তথাপিও জ্ঞান অৰ্জন কৰিবলৈ তোমাৰ ইমান হেঁপাহ। কলেজলৈ নগৈও তুমি কলেজত পঢ়া বহু ল'ৰা ছোৱালীতকৈ বহুতখিনি বেছি জানা।
আজি তোমাৰ এই বিচক্ষণতাই আমাৰ ব্যৱসায়টো ডুবি যোৱাৰ পৰা বচালে। ওলোৱা বোৱাৰী, মোৰ লগত আজি তুমিও অফিচলৈ যাবা। মেনেজাৰজনক সুধিব লাগিব এনেকুৱা গণ্ডগোল কিয় হৈ আছে আৰু ইমান দিনৰ পৰা হৈ আছে। ঠিক আছে বাৰু দেউতা। পৰিধি, তুমি ব্যৱসায়ৰ বিষয়ে ইমান কথা জানা? মই নিজেও কমাৰ্চত পঢ়িছিলোঁ। মানে দেউতাই জোৰ কৰিয়ে এডমিশ্যন দিয়াইছিলে যাতে দেউতাৰ বিজনেছটো মই চাব পাৰোঁ আগলৈ। কিন্তু বিশ্বাস কৰা, মোৰ সেইবোৰত একেবাৰে মন নাছিলে। আৰু সেইকাৰণে চাগে এতিয়া মই ভালকৈ একো বুজিয়ে নাপাওঁ বিজনেছৰ বিষয়ে। আৰু দেউতাই সেইকাৰণে মোক কিমান যে কথা শুনাই থাকে। কিন্তু তুমি সেই সৰু গাঁওখনৰ ভিতৰত থাকিও ইমানখিনি কথা জানা। আই এম ইমপ্ৰেছড, পৰিধি। জ্ঞান লাভ কৰিবলৈ নিজৰ মন থাকিব লাগে, বাকী সকলোবোৰ নিজে নিজেই হৈ যায়। ৱাহ পৰিধি, তোমাৰ এই সহজ সৰল ৰূপটোৰ পিছত দেখোন আৰু বহুত কিবা কিবি লুকাই আছে। তোমাক মই গাঁৱলীয়া একো বুজি নোপোৱা ছোৱালী বুলি ভাবিছিলোঁ, কিন্তু মই ভুল আছিলোঁ পৰিধি। তুমি দেখোন বহুত ব্ৰিলিয়েণ্ট হয়। হয়তো মা দেউতাহঁতে পৰিধিক মোৰ লগত বিয়া কৰাই দি ইমানো বেয়া কাম কৰা নাই। মই ভবাৰ দৰে ইমান আকৰি আজলিও নহয় দেখোন পৰিধি। দেখাই শুনাইতো তাইক মোৰ আগতেই পচন্দ হৈছিল। সেইকাৰণেহে গাঁৱত ইমানবোৰ ছোৱালী থাকোঁতেও তাইক বাছি লৈছিলোঁ। আৰু এতিয়া দেখিছোঁ তাই বহুত স্মাৰ্টো হয়। মোৰ পত্নী হিচাপেতো মই এনেকুৱা এজনী ছোৱালীয়ে বিচাৰিছিলোঁ। গোস্বামী, ছাৰ আপুনি আহিছে। নতুন বোৱাৰীও আহিছে দেখোন। গোস্বামী, আগতে আপুনি মোক এইটো কওকচোন, আমাৰ একাউণ্টছৰ পৰা যে প্ৰতি মাহে ইমান মোটা সংখ্যাৰ ধন এটা প্ৰতি মাহে উলিয়াই থকা হৈছে, এই কথা আপুনি মোক জনোৱা নাছিল কিয়? মানে ছাৰ, গোস্বামী আংকল কি মানে কৰি আছে? সোনকালে কওক আকৌ। আচলতে ছাৰ, প্ৰতি মাহে আপোনাৰ ডাঙৰ বোৱাৰী মানে আমাৰ পৰিণীতি মেডামে একাউণ্টছৰ পৰা এইখিনি ধন উলিয়ায়। কি পৰিণীতিয়ে? কিন্তু পৰিণীতিয়ে কি কৰে ইমানখিনি পইচাৰ? সেইবোৰ মই নাজানিম নহয় ছাৰ। মোক কিন্তু মনা কৰি থৈছিলে আপোনাক ক'বলৈ। আৰু ৰঞ্জিত মানে মোৰ ডাঙৰ ল'ৰাই গম পায়নে এই বিষয়ে? হয় ছাৰ, তেখেতেও গম পায়। তাৰ মানে মোৰ নিজৰ তেজেই মোৰ লগত ইমান দিনে বিশ্বাসঘাতকতা কৰি আছিল। দাদা, নবৌ, মই সকলোবোৰ কথা আপোনালোকক ক'লোঁ। এতিয়া আপোনালোকে কি বিচাৰ কৰে সেয়া আপোনালোকৰ ওপৰত। ৰক্তিম, তোক এইবোৰ কৰিবলৈ আমি গাঁৱলৈ পঠাইছিলোঁ। তোৰ কথা বতৰা আচৰণ মই বহুত দিনৰ পৰা লক্ষ্য কৰি আছোঁ। তোৰ লগ সংবোৰ বেয়া হৈছে আৰু সেইকাৰণেই তোক মই পেহীয়েৰৰ ঘৰলৈ মানে গাঁৱলৈ পঠাইছিলোঁ কেইদিনমান থাকি আহিবলৈ। ৰক্তিম, গাঁৱৰ সহজ সৰল মানুহখিনিয়ে হৈছে প্ৰকৃত মানুহ। তই তাত থাকি অকণমান ভাল হৈ আহিবি বুলিহে ভাবিছিলোঁ, কিন্তু তই যে গাঁৱলৈ গৈ এনেকুৱা অঘটন ঘটাই থৈ আহিবি সেইটোতো আমি কল্পনা কৰা নাছিলোঁ। মা দেউতা, মই এনেকুৱা একোৱে কৰা নাই নহয়। মই মাত্ৰ তাইৰ লগত কথাহে পাতিছিলোঁ। পৰিধি এইবোৰ মিছা কথা কৈছে। ৰক্তিম, পৰিধি কেনেকুৱা ছোৱালী আমি তাইক জন্মৰ পৰা পাইছোঁ। আৰু কিমান মিছা কথা কবি তই? ভগৱানলৈ অন্তত ভয় কৰ। তই জাননে, পৰিধি এজনী মাক নোহোৱা ছোৱালী, মাহীমাকৰ অত্যাচাৰত ডাঙৰ হোৱা ছোৱালী। এনেকুৱা এজনী ছোৱালীৰ অন্তৰত আঘাত দি তই কি পালি বাৰু? পদুমী খুৰী, বাদ দিয়া এতিয়া এইবোৰ। হয়তো মোৰে কিবা ভুল হৈছিল। আইজনী, তুমি দুখ নকৰিবা আৰু নাকান্দিবা, কাৰণ তোমাৰ কোনো ভুল নাই। ইয়াত ভুল আছে মাত্ৰ এজনৰ, আৰু সেয়া হৈছে মোৰ ল'ৰাৰ। আৰু মোৰ ল'ৰাই ভুল কৰি এনেকৈ হাৰি যাব নোৱাৰে। আমি এনেকুৱা মাক বাপেক নহয়। সি তাৰ ভুলৰ শুধৰণি কৰিবই লাগিব। পৰিধি, তুমিয়ে হবা আমাৰ ঘৰৰ সৰু বোৱাৰী। মা, এইবোৰ কি কৈ আছা তুমি? পৰিধি বহুত দুখীয়া ঘৰৰ ছোৱালী। তাতেনো কি হ'ল? ইয়াত ধনী দুখীয়াৰ কথা ক'ৰ পৰা আহিল? ৰক্তিমে ঠিকেই কৈছে। মই এখন বহুত দুখীয়া ঘৰৰ ছোৱালী। আৰু বিশ্বাস কৰক, আপোনালোকৰ ঘৰখন যে ইমান ধনী সেয়া মই জনা নাছিলোঁ। এইখিনি গম পাইছিলোঁ যে ৰক্তিমৰ ঘৰ চহৰত আৰু পদুমী খুৰীৰ সম্পৰ্কীয় হয়। মই যদি গম পালোঁ হ'লে যে ৰক্তিমহঁতৰ ঘৰখন ইমান বেছি ধনী, মই নিজেই তাৰ পৰা আঁতৰি থাকিলোঁ হ'লে। মই কেতিয়াও ইমান সপোন নৰচিলোঁ হ'লে ৰক্তিমৰ লগত। পৰিধি মাজনী, ভগৱানে যি কৰে ভালেই কৰে। আমি যদি আমাৰ এই অকামিলা ল'ৰাটোৰ কাৰণে গোটেই পৃথিৱীটো বিচাৰিলোঁ হ'লে, তোমাৰ দৰে এজনী ভাল ছোৱালী হয়তো ক'তো নাপালোঁ হ'লে। আমাক ঠিক তোমাৰ দৰে এজনী বোৱাৰী লাগে। তোমাৰ দৰে এজনী ছোৱালীয়েহে যদি আমাৰ এই অলগদ্ধটোক ভাল কৰিব পাৰে। পৰিধি, আমাৰ একেবাৰে ঠিক কথা কৈছে। তুমিয়ে হ'বা আমাৰ সৰু বোৱাৰী। মা পাপা, তোমালোকে এনেকুৱা কৰিব নোৱাৰা মোৰ লগত। তই মনে মনে থাকচোন। তোৰ কাৰণে কি উচিত কি অনুচিত সেয়া তোতকৈ বেছি আমি বুজি পাওঁ। পৰিধি মাজনী, অতি সোনকালে তোমালোকৰ ঘৰলৈ গৈ আমি তোমাক এইখন ঘৰৰ বোৱাৰী কৰি আনিম। এতিয়া চাগে তোমাৰ বৰ ভাল লাগিছে নহয়নে? ৰক্তিম, তুমি মোৰ জীৱনৰ লগত খেলা কৰিলা। মোৰ লগত ইমান বেয়া কৰিও তুমি মোকে আকদম দি আছা। তোমাৰ উচিত আছিল মোক ক্ষমা বিচৰা। ওলোটাই তুমি এনেকৈ কৈ আছা। আৰু কি ক'ব লাগে? তোমাৰতো সপোন পূৰা হৈ গ'ল। এখন ইমান ধনী ঘৰৰ বোৱাৰী হ'বলৈ পাবা এতিয়া। মই এইটো কেতিয়াও বিচৰা নাছিলোঁ, আৰু তুমিও সেইটো কথা ভালকৈ জানা। তোমালোকৰ ঘৰখন যে ইমান ধনী সেই বিষয়ে যদি তুমি মোক কেতিয়াবা কৈছিলা। সেয়া ক'ব লাগে নি আৰু? মোক দেখিয়ে বুজি পাব লাগে। হয় দিয়া, ময়ে বুজি নাপালোঁ, মোৰে ভুল হ'ল। তেনেহ'লে এতিয়া মনা নকৰা কিয় বিয়াৰ কাৰণে? তোমাৰ সন্মুখতে দেখোন মই মনা কৰিলোঁ, কিন্তু তোমাৰ মা দেউতাই মোৰ কথা শুনাই নাই। শুনা ৰক্তিম, মই দুখীয়া ঘৰৰ ছোৱালী হ'ব পাৰোঁ, কিন্তু সৰুৰ পৰা এতিয়ালৈকে মই ধনৰ অভাৱ যিমান পাইছোঁ তাতকৈ বহু বেছি মই মৰমৰ অভাৱ পাইছোঁ। গতিকে ধন, সোণ, মাটি, সম্পত্তি মোৰ কাৰণে গুৰুত্বপূৰ্ণ বস্তু নহয়।
মোৰ কাৰণে একমাত্ৰ গুৰুত্বপূৰ্ণ বস্তু হৈছে মৰম, ভালপোৱা। আৰু যিজন মানুহৰ লগত মই গোটেই জীৱনটো কটাম, সেইজন মানুহৰ অন্তৰতে যদি মোৰ প্ৰতি ভালপোৱাৰ ভাৱ নাথাকে, তেনেহ'লে মই গোটেই জীৱন কেনেকৈ পাৰ কৰিম? আৰু সেইকাৰণেই মই নিজে এইখন বিয়াত বহিবৰ ইচ্ছা কৰা নাই। মই নিজৰ জীৱন শেষ কৰি দিব ওলাইছিলোঁ। কিন্তু সেই সময়তে পদুমী খুৰি গৈ তাত ওলালে। নহ'লে ইমান সময় মই এইখন পৃথিৱীত নাথাকিলোঁ হ'লে। তোমাৰ মা দেউতাকো মই বাৰে বাৰে ক'লোঁ যে তোমাৰ আৰু মোৰ কোনো মিল নাই। তুমি বহুত ধনী ঘৰৰ আৰু মই বহুত দুখীয়া ঘৰৰ ছোৱালী। কিন্তু তেওঁলোকে কি ক'লে তুমি দেখোন নিজেই শুনিলা। আৰু তুমি যদি পাৰা তেনেহ'লে এইখন বিয়া ৰখাবৰ চেষ্টা কৰা, কাৰণ মোৰো তোমাৰ দৰে এজন মানুহৰ লগত বিয়াত বহাৰ কোনো ইচ্ছা নাই। মা পাপাৰো যে কাম নাই আৰু